জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদযোগাত। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা বিশেষভাৱে কলি যুগত আমি দৈনন্দিন জীৱনত যি তিনি ধৰণৰ কষ্ট ভোগ কৰি আছোঁ, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক সেইবিলাক কষ্ট বা তাপ যিবিলাক দৈব্য দোষত আমি পাওঁ, যেনে হঠাৎ ভূমিকম্প আহিল। আজি প্ৰায় 2 মাহ আগত ম্যানমাৰত ভূমিকম্পত প্ৰায় 1700 মানুহৰ মৃত্যু হৈছে। হঠাৎ বহুত গৰমত মানুহৰ মৃত্যু হৈছে। ধুমুহা আহিল, বৰষুণত, বানপানীত, দৈৱবশত যিবিলাক সংঘাত বা কষ্ট আমি ভোগ কৰিবলগীয়া হৈছে, শাস্ত্ৰই ইয়াক নামাকৰণ কৰিছে আধি দৈবিক তাপ। এটা হৈছে আধি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত ইয়াত প্ৰাণীক বুজাইছে। প্ৰাণীৰ পৰা যিবিলাক কষ্ট জীৱনত আমি পাইছোঁ, কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে। আজি প্ৰায় 1.5 মাহ 2 মাহ আগত আপোনালোকে সকলোৱে জানে, কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰবাদীয়ে প্ৰায় 27জন নিৰপৰাধী লোকক গুলীয়াই হত্যা কৰিলে। মানুহে মানুহক কষ্ট দিছে। মৰাসকল মৰি গৈছে, তাৰ কাৰণে আকৌ আৰু বাকীসকলৰ মনত কষ্ট। বিভিন্নজনে আমি প্ৰাণীৰ পৰা যেতিয়া কষ্ট পাওঁ, ভূতৰ পৰা যেতিয়া কষ্ট পাওঁ, শাস্ত্ৰই ইয়াক নামাংকিত কৰিছে আধি ভৌতিক তাপ। আৰু এটা হৈছে আধ্যাত্মিক। আধ্যাত্মিক 2 ধৰণৰ। ল'ৰা অকণমান ইকোটো কমাই দিবা য'তে আছা তুমি। আধ্যাত্মিক তাপ 2 ধৰণৰ। এক হৈছে শাৰীৰিক আৰু এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন শৰীৰৰ অংগ প্ৰত্যংগৰ অসুস্থতাৰ কাৰণে আমি কষ্ট ভোগ কৰিবলগীয়া হয়। আটাইতকৈ ডাঙৰ ঘটনাটো বৰ্তমান সময়ত হৈছে মানসিক তাপ। আপোনালোকে জানি আচৰিত হ'ব, অকণমানি সন্তান এটাৰ পৰা বুলি বৃদ্ধ অৱস্থালৈকে প্ৰায়বিলাক 99.9% মানুহ মানসিক চাপত ভুগি আছে। টেনশ্যন বুলি যাক কয়। সৰু ল'ৰা ছোৱালী খেলাৰ বয়স 2.5 বছৰ 3 বছৰ, এতিয়া কিতাপৰ বোজা দি যা প্লে স্কুলত যা, পঢ়গৈ। কেৱল সৰুৰে পৰা পঢ় টেনশ্যনত দি দিছে। কাৰোবাৰ ব্যক্তিগত সুকীয়া জীৱনৰ কিবা কথাৰ কাৰণে টেনশ্যনত ভুগিছে। কোনোবা পৰিয়াল কেন্দ্ৰিক, কোনোবা সামাজিক। বিভিন্ন কাৰণত আমি কম বেছি পৰিমাণে সকলো মানসিক তাপত আছোঁ। আৰু এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাবলগীয়া, তাপত্ৰয় উন্মূলনম, 3টা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা যদি কলি যুগত সহজ সৰল কিবা উপায় আছে, আৰু যিটোৰ বিষয়ে শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থই কৈ গৈছে, গীতা ভাগৱত, সেয়া হৈছে কেৱল আৰু কেৱল কৃষ্ণৰ একান্ত শৰণ আৰু ভকতৰ সংগত বিষ্ণু আৰু বৈষ্ণৱৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সমস্ত সেৱকীৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা। বৰ ভাল কথা। প্ৰত্যক্ষভাৱে হোৱাৰ উপৰিও সামাজিক মাধ্যমৰ দ্বাৰা, ছ'চিয়েল মিডিয়াৰ দ্বাৰা, ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, আমি প্ৰায়বিলাকে ভাগৱত শ্ৰৱণ কৰিছোঁ। ডাঙৰ কথা হৈছে, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত এটা কথা লিখি গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যদি আমাৰ মনৰ ভাৱ শুদ্ধ কৰিব লাগে, তেতিয়াহ'লে উপায় এটাই দিছে, সেইটো হৈছে ভাগৱতৰ শ্ৰৱণ কীৰ্তন।
আৰু আমি সকলোৱে কৰিছোঁ। এতিয়া ঘটনা হ'ল, যেতিয়া ব্যাসদেৱে লিখি থৈ গৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়, তেতিয়া আমাৰ মনৰ ভাৱবিলাক সকলোৰে শুদ্ধ হ'ব লাগিছিল। আৰু যদি মনৰ ভাৱবিলাক শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম সমাজত ঘটিব নালাগে। চোৰ ডকাইত, হিংসা, কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক একো থাকিব নালাগে যদি ভাগৱত শুনিছোঁ। কিন্তু সমাজলৈ যদি আমি চাওঁ, আমাৰ নিজলৈ যদি আমি চাওঁ, তেতিয়া দেখা পাওঁ যে আমি এতিয়াও যদিও ভাগৱত শ্ৰৱণ কৰিছোঁ, মনৰ ভাৱবিলাক শুদ্ধ কৰিব পৰা নাই। তেতিয়া ব্যাসদেৱে মিছা কথা কৈ গ'ল নেকি? ব্যাসদেৱ ভগৱানৰ অৱতাৰ। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, ভাৰত পুৰাণ শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। কীৰ্তনত গুৰুজনাই লিখি থৈ গৈছে। গুৰুজনাও প্ৰভু ভগৱন্তৰ অৱতাৰ, ব্যাস প্ৰভু ভগৱন্তৰ অৱতাৰ। গতিকে তেওঁলোকে মিছা কথা কোৱা নাই। আমাৰ সমস্যাটো আছে, আমি শুনাত শুনিছোঁ, কিন্তু তাৰ পৰা মনৰ ভাৱ শুদ্ধ হোৱা নাই। কাৰণ কি হ'ব পাৰে? যেনেধৰণে শুনিব লাগে তেনেধৰণে শুনা নাই। এতিয়াও যদি আপোনালোকে প্ৰত্যক্ষ কৰে, এই মুহূৰ্তত যদিও ইয়াত ভাগৱত চলি আছে, আপোনালোকৰ মাজৰে হয়তো 30%, 40% মানুহ এতিয়াও অন্যমনস্ক হৈ আছে। আছে ইয়াতে ভাগৱতৰ অনুষ্ঠানত, কিন্তু কি কৈ আছে তেওঁলোকৰ কৰ্ণৰ ফুটাই ৰন্ধ্ৰই দি সোমোৱা নাই। কিয়? জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। বহু জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱতৰ কথা শ্ৰৱণ কৰিব পাৰিব, নহ'লে ইয়াত থকাৰ পাছতো ভাগৱতৰ কথা কৰ্ণৰ ৰন্ধ্ৰই দি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু সেইটো কেতিয়া সম্ভৱ হ'ব? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে গীতাত, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তি অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া ভাগৱতৰ মাহাত্ম্য জানিব। ভাগৱতখন অধ্যয়ন কৰিলে নহ'ব, ইয়াৰ মাহাত্ম্যটো কি আছে, ভাগৱত কিহৰ কাৰণে ইমান প্ৰচাৰ হৈছে, কিহৰ কাৰণে ইমান মানুহে শ্ৰৱণ কৰিছে, কিবা এটা নিশ্চয় থাকিব লাগিব। কি আছে ভাগৱতত? ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তু আগমন ঘটে, শ্ৰোতাৰ হৃদয়ত আহি স্থিত হয়, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। যিমান শুনিব সিমান আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্যৰ ভাৱ আহিব, যদি প্ৰকৃত শ্ৰোতা হিচাপে শ্ৰৱণ কৰে। ব্যাসদেৱে সেইকাৰণে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। তাত কৈছে, ভাগৱত কথা যিখন ঘৰত সদায় হয়, পুৱা গধূলি গুৰু সেৱা কৰাৰ পাছতে হওক বা যিকোনো সময়ত হওক, যদি অকণমানো সদায় ভাগৱতৰ অধ্যয়ন বা পাঠ কৰে, যিখন ঘৰত এইটো অভ্যাস আছে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। কোনো তীৰ্থক্ষেত্ৰত যোৱাৰ প্ৰয়োজন নাই। ব্যাসদেৱে কৈছে, আপোনালোকৰ ঘৰত যদি জানি বা অজানিতে কিবা পাপ হৈছিল, সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদৰ সাৰ ভাগ আছে বেদান্তত, উপনিষদ লাষ্টৰ পাৰ্টটোত। আৰু ভাগৱত বেদান্তৰো সাৰ বুলি ব্যাসদেৱে লিখি থৈ গৈছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, ঘোষা 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। যদি সন্তুষ্ট মনে শ্ৰদ্ধা সহকাৰে যিকণ সময় শুনে, আপোনালোকে যদি একান্তভাৱে শ্ৰৱণ কৰিবলৈ চায়, এই যিকণ পুণ্য আপোনালোকে পাব, ইয়াৰ যিখিনি কৃপা আপোনালোকে পাব, সেইখিনি কেতিয়াও নষ্ট নহয়। পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্তৈচ্য বিদ্যতে নাহি কল্যাণকৃত কচ্চিত দুৰ্গতিম তাত গচ্ছতি।
ষষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, যোনে মনুষ্য জীৱনত তিল মানুহ যদি ভক্তি আহৰণ কৰি ল'ব পাৰিলে, এই ভক্তি এই লোকতটো নষ্ট নহয়, আপোনাৰ শৰীৰ শেষ হোৱাৰ পাছতো ভৱিষ্যত যিটো জন্ম পাব তাতো আপোনাৰ ভক্তি শেষ নহয়, তাৰ পৰাহে ষ্টাৰ্ট হ'ব। গতিকে ভক্তি যিকণ ইয়াত আহৰণ কৰিব সেইকণ আপোনাৰ চিৰদিন আপোনাৰ লগত থাকি যাব। যিকণ সময় শুনে শ্ৰদ্ধা সহকাৰে শুনক। বৰ সুন্দৰ এটা স্কন্ধ আজি উলিয়াই লৈছে। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ ভাগৱতৰ। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতত আছে। ভাগৱতৰ স্কন্ধ আছে 12টা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা জাষ্ট পাতনি বুলি ভাবক, কাহিনী আকাৰে আনি এটা পাতনি আৰম্ভ কৰিছে। ভাগৱতৰ লক্ষণ আৰম্ভ কৰিছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধ স্বৰ্গ। স্বৰ্গ মানে আদি সৃষ্টি, কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন হ'ল। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ স্বৰ্গ আদি সৃষ্টি নাম দি বৰ্ণন কৰিছে। চতুৰ্থ স্কন্ধ লক্ষণ হৈছে বিসৰ্গ, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এইখিনি জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিব বিচাৰে, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বৰ্ণনা, তেতিয়াহ'লে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা জীৱসমূহৰ কেনেকৈ পোষণ কৰে এয়া জানিবৰ কাৰণে চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান, বিভিন্ন সুন্দৰ সুন্দৰ আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উতি। উতি মানে বাসনা। 3 ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা, মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হয়, এয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে 5টা অধ্যায়ত। আসুৰিক বাসনা, মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। কেনেকৈ 4 সিদ্ধই ক্ৰোধ কৰি পেলাই জয় বিজয়ক সাপ দিলে, কেনেকৈ হিৰণ্যক্ষ হিৰণ্যকশিপু হ'ল, এয়া সুন্দৰভাৱে বৰ্ণনা আপোনালোকে সপ্তম স্কন্ধত পাব। মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বৰ্ণনা কৰিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নোহোৱাতি। আমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4টা জাতিটো নপঢ়োঁ, আৰু ব্ৰহ্মচৰ্য গাৰ্হস্থ বানপ্ৰস্থ সন্ন্যাস এই 4টা আশ্ৰমো আমাৰ নাই। আমাৰ এটাই জাতি, দাসৰো দাস টান দাসৱ হৈলোঁ আমি। আমি হৈছোঁ দাস, তৃণাদপি সুনিচেনত, এডাল তৃণতকৈ সৰু, য'ত গুৰুজনাই আদৰ্শ দেখুৱাই থৈ গৈছে কৃষ্ণৰ কিংকৰ বুলি। মাধৱ পুৰুষে লিখিছে দাসৰো দাস বুলি। গতিকে আমি একেবাৰে দাস আৰু স্বামী হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ইয়াত বাকী আৰু আমাৰ মাজত কোনো ভেদভাৱ দিয়া নাই, উচ্চ নীচ জাতিভেদ এইবিলাক নাইকিয়া। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ঈশানু। ঈশ ৰুলাৰ, ৰুলাৰ মানে শাসনকৰ্তা। ঈশৰ পৰা ঈশ্বৰ হৈছে। ঈশ্বৰ বুলি কোৱাৰ লগে লগে আমি ভগৱান বুলি ভাবোঁ, হয়, এফালৰ পৰা চাবলৈ গ'লে ভগৱানো নোহোৱা নহয়, কিন্তু ঈশ্বৰ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা, ৰুলাৰ। সেইকাৰণে নৰৰ ঈশ্বৰ নৰেশ্বৰ বুলি কয়, ৰজাক নৰেশ্বৰ বা নৰেশ বুলি কয়, ৰজা। নৰৰ ঈশ্বৰ বা নৰৰ ঈশ, ঈশ মানে ৰুলাৰ। ঈশ্বৰ ভগৱান হয়েই, তেওঁ সকলোকে শাসন কৰিছে। এতিয়া ইয়াত নৱম স্কন্ধত ভগৱান বিষ্ণু আৰু বৈষ্ণৱসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা আছে। ৰজা মহাৰজাৰ ৰাজবংশাৱলী, চন্দ্ৰবংশ সূৰ্য বংশৰ যদি আপুনি বংশাৱলী চাব বিচাৰে, ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰে, তেতিয়া নৱম স্কন্ধ।
দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত আটাইতকৈ ডাঙৰ স্কন্ধ ভাগৱতৰ হৃদয় প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে সেইজনৰ অৱতাৰৰ পৰা বিভিন্ন লীলা বৰ্ণন কৰিছে দশম স্কন্ধত একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি মুক্তি মানে মুকলাই দিয়া খুলি দিয়া বান্ধোনত যিসকল আছে সেইসকলক মুক্তিৰ প্ৰয়োজন যদি আপোনাৰ কোনো বান্ধোনেই নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন কি আৰু যদি বান্ধোন আছে কিহৰ বান্ধোন কেনেকৈ মুক্তি পাব সেয়া জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ কথাৰে একাদশ স্কন্ধত বৰ্ণনা দি গৈছে দ্বাদশ স্কন্ধ আশ্ৰয় আশ্ৰয় মানে শৰণ শৰণ ক'ত ল'ম শৰণৰ উপযুক্ত স্থান কি এয়া বুজিবৰ কাৰণে দ্বাদশ স্কন্ধ ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক তাত লিখিছে দশম লক্ষণটোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে এয়া হৈছে থুলমূলকৈ ভাগৱতত কি আছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি এনেকৈ বহিছে ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুতক ব্যাখ্যাৰ আসনত বহুৱাই দিছে 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক শৌনকে প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে আৰু এই প্ৰশ্নোত্তৰে হৈছে ভাগৱত মূল প্ৰশ্ন তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তৎ ন সংশিতুম অৰ্হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত তাত কৈছে শৌনকে প্ৰশ্ন কৰিছে সুতমুনিক কলি যুগৰ মানুহে কল্যাণ সাধনৰ অৰ্থে অৰ্থাৎ 3টা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ পৰা উদ্ধাৰ হ'বলৈ পৰমানন্দ লাভ কৰিবলৈ পৰম গতি লাভ কৰিবলৈ বৈকুণ্ঠ ধামত যাবৰ কাৰণে কি কৰ্ম কৰা উচিত এটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন আৰু তাৰ ওপৰত ভিত্তি কৰি ভাগৱত আগবাঢ়িছে বৰ্তমান চলি আছে কপিল দেৱহূতিৰ সংবাদ ভক্তি যোগ ইমান সময়ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ বিশেষ ব্যাখ্যাকাৰ আমি যাৰ পৰা প্ৰথম অৱস্থাত ব্যাখ্যা শুনিছিলোঁ বিশ্বনাথ চাৰিআলিত প্ৰথম ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান আমাৰ বাপজনাই ক'ব আমাৰ গাঁৱতে কৰা হৈছিলে 2001 নে 2003 আছিল আৰু তাৰ পাছত সেইটো অঞ্চলত পিছত ব্যাখ্যাৰ অনুষ্ঠানবিলাক আৰম্ভ হৈছে আৰু তাত আমাৰ বাপজনাই জগতবনীয়া বাপ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতেই হাত ধৰিছিল তাত ব্যাখ্যা কৰি আমাক শুনাইছিল আমি তেতিয়া চাকৰিত আছিলোঁ আৰু আহি শুনিছিলোঁ তাৰপিছত আপোনালোকৰ আশীৰ্বাদ গুৰুজনাৰ কৃপা আৰু আমাৰ যিসকল পুৰোধা ব্যাখ্যাকাৰ আগৰ আমাৰ জ্যেষ্ঠ আছে সেইসকলৰ কৃপাত আমিও অকণমান কৃষ্ণৰ কথা ক'বৰ কাৰণে আগবাঢ়ি আহিছোঁ ভক্তি যুগ বাবে পাঠ কৰি গৈছে এতিয়া পদৰ লগে লগে যাম মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ এয়া কথা বতৰা চলি আছে মৈত্ৰেয় আৰু বিদুৰৰ মাজত সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি তেতিয়া সুতমুনিয়ে নিজৰ একো কথা কোৱা নাই সুতমুনিয়ে কৈছিল যে মই তোমাক সেয়া কথা শুনাম যি কথা 7 দিন পৰীক্ষিতে সুখদেৱৰ পৰা শ্ৰৱণ কৰি এই পৰম কল্যাণ সাধন কৰিব পাৰিছিল পৰম গতি লাভ কৰিব পাৰিছিল আৰু তেতিয়া সুখ আৰু পৰীক্ষিতৰ সংবাদ তেওঁক শুনায় আৰু তাতেই বিদুৰ আৰু মৈত্ৰেয় সংবাদ আছে তাতেই ব্ৰহ্মা নাৰদ সংবাদ আছে তাতেই নিমি আৰু নৱসিদ্ধ সংবাদ আছে বিভিন্ন কথাৰ সংযোগ কৰি এই সমস্তখিনি আল্টিমেটলি সুতমুনিয়ে শৌনক আদি 28,000 ঋষিক শুনাইছে এতিয়া আপোনালোকে যিটো কৈছে ইয়াত মৈত্ৰেয় বোলন্ত এহি মৈত্ৰেয় কৈ আছে কাক বিদুৰক ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ সিদ্ধান্ত যেতিয়া লৈছিল তেতিয়া তেওঁৰ পৰম বান্ধৱ উদ্ধৱে গৈ বিৰল স্থানত
ভগৱানক প্ৰশ্ন কৰিছিল। তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গতি কৰা তোমাৰ ভকতসকলে কি কৰিব? ধৰাধামত থাকি তোমাক কেনেকৈ পাব? কি কৰিলে কেনেকৈ কি হ'ব? আৰু তেতিয়া উদ্ধৱক ভাগৱতৰ ধৰ্মৰ বিষয়ে ভগৱানে কৈছিল। সেই সময়ত আৰু এজন আহি ওলাইছিল তাত, সেইজনে হৈছে মৈত্ৰেয়। অৰ্থাৎ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱতৰ কথা শুনাইছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু ভগৱান কৃষ্ণই সেই সময়ত অনুশোচনা কৰি কৈছিল, মই এই সময়ত বিদুৰ খুৰাক লগ নাপালোঁ। বিদুৰ কেনেকুৱা ভাগ্যৱান, যিজন ভক্তৰ কথা ভগৱানে স্মৰণ কৰিছে। গতিকে তেনেকুৱা এজন ভকত হ'বলৈ সেইটো এটা বহুত ভাগ্য লাগিব। আৰু উদ্ধৱক কৈছিল যে উদ্ধৱ, যদি বিদুৰক পোৱা ক'বা, তেওঁ মৈত্ৰ মুনিৰ আশ্ৰমত গৈ ভাগৱত ধৰ্মৰ বিষয়ে শিকি ল'ব। মৈত্ৰ মুনিৰ আশ্ৰম বৰ্তমান উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ গংগাৰ পাৰত এটা ঘাট আছিল, আনন্দ ঘাট, তাত মৈত্ৰ মুনি আছিল। আৰু বিদুৰ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যেতিয়া তীৰ্থ ভ্ৰমণত আছিল, তাৰ পৰা উভতি আহোঁতে ইফালে উদ্ধৱ যেতিয়া বদৰিকাশ্ৰমলৈ গৈছে, বাটত দুইজন মহাপুৰুষৰ সংযোগ হয়। আৰু ইয়াত উদ্ধৱে বিদুৰক কয়, ভগৱান কৃষ্ণৰ আদেশ যে তুমি মৈত্ৰেয়ৰ পৰা ভাগৱতৰ কথা শুনি আহা। তেতিয়া বিদুৰে বাহিৰে বাহিৰে উত্তৰাখণ্ডত যায় আৰু গৈ মৈত্ৰ মুনিৰ আশ্ৰমত মৈত্ৰেয়ক লগ কৰে। বিদুৰৰ প্ৰশ্ন আছিল এটা, কিহৰ কাৰণে ক'বলগীয়া হ'ল? বিদুৰে সুধিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুঃখম যদত্ত যুক্তম ভগৱান বদেন্না। ৩:৫-২ তৃতীয় স্কন্ধ ৫ম অধ্যায় ২ নম্বৰ শ্লোক ভাগৱত। বিদুৰৰ চিধা প্ৰশ্ন। প্ৰত্যেকজন মানুহে সংসাৰত সুখ পাব বিচাৰিছে, কিন্তু আৰু সুখ পাবৰ কাৰণে কৰ্ম কৰিছে, দিন ৰাত একাকাৰ কৰি কৰ্ম কৰিছে, কিন্তু সুখ নাপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? আৰু তেতিয়া মৈত্ৰেয়ে বিভিন্ন কাহিনীৰ দ্বাৰা তেওঁক বুজাবলৈ গৈছে। আৰু সেয়া কৈ থাকোঁতে কপিল দেৱহূতিৰ কথা আহিছে। ইয়াত আমাৰ বনীয়া বাপজনাই নিশ্চয় ক'লে যে দেৱহূতিয়ে প্ৰশ্ন কৰিলে, ইয়াৰ আগত সাংখ্য যুগ কৈছিল, ধ্যান যুগৰ বিষয়ে কৈছিল, আৰু তাৰ পাছত ক'লে ভক্তি যুগ কি, মোক বুজাই দিয়া। এই ভক্তি যুগ মানে কি, এই কথাখিনি বুজাবলৈ যোৱাৰ কাৰণে এতিয়া ইয়াত কৈছে, মৈত্ৰেয় বুলন্ত এহি। মৈত্ৰেয়ে বিদুৰক কৈ আছে, মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। মাকৰ এই সুন্দৰ প্ৰশ্নটো শুনি, কোনটো প্ৰশ্ন? ভক্তি যুগ মানে কি, মোক কোৱা। এই প্ৰশ্নটো শুনাৰ পিছত কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। কপিল প্ৰভুৱে সমস্ত প্ৰাণীৰ কুশল চিন্তা কৰি মাকৰ প্ৰশ্নটো শুনি অতি আনন্দিত হৈ এতিয়া উত্তৰ দিছে। কি কৈছে? ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভাল তজু ভৈলামতী সংসাৰ তাৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাৱ। কপিল ভগৱানৰ অৱতাৰ, সেইকাৰণে ভগৱন্ত নিগদতি বুলি কৈছে। ভগৱানে কৈছে, কি কৈছে? ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও। হে মনুৰ জীয়ৰী, মোৰ মাতৃ, তোমাৰ যিটো প্ৰশ্ন তুমি মোক কৰিছা, তোমাৰ মনটো অতি ধন্য হৈছোঁ মই শুনি। কাৰণ এটা শুদ্ধ অন্তৰৰ মানুহেহে জনকল্যাণৰ অৰ্থে প্ৰশ্ন কৰে। প্ৰশ্নকৰ্তা বহুত আছে। এবিধ আছে অতি দুখত মানুহে প্ৰশ্ন কৰে। এজন মানুহ মৰি গ'ল, বুকুত ভুকুৱাই ভুকুৱাই কান্দি আছে, তই কিয় মোক এৰি গ'লি? তাৰ মানে সেই মৃতকৰ পৰা উত্তৰটো বিচৰা নাই, মাত্ৰ দুখটো প্ৰকট কৰিছে। এইটো হৈছে দুখত কৰা প্ৰশ্ন। এবিধ আছে ক্ৰোধত কৰে প্ৰশ্ন। যেতিয়া খং উঠে তেতিয়া মানুহে প্ৰশ্ন কৰে, তই মোক কি কৰিব পাৰ? তাৰ মানে এইটো সুধিব বিচৰা নাই যে তই মোক ঘোচা মাৰি দাঁতকেইটা ভাঙি দিম বুলি ক, এইটোও বিচৰা নাই, মাত্ৰ প্ৰশ্ন কৰিছে ক্ৰোধত। এবিধ আছে নিজৰ প্ৰেজেন্সটো দিব বিচাৰে, উপস্থিতি। কি কৈ আছে কথা, কি পাঠ চলি আছে তাৰ লগত কোনো সংগতি নাই। এবাৰ স্বামী বিবেকানন্দক এজনে প্ৰশ্ন কৰিছে, কবিৰ দাসে কিয় দাড়ি ৰাখিছিল? কবিৰ দাসে দাড়ি কিয় ৰাখিছিল এইটো প্ৰশ্ন কৰিছিল স্বামী বিবেকানন্দক। বিবেকানন্দই উত্তৰ দিছিল যে কবিৰ দাসে এইকাৰণেই দাড়ি ৰাখিছিল, যদি তেওঁ দাড়ি নাৰাখিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আপুনি প্ৰশ্ন কৰিলেহেঁতেন
কোভিড আছে কিয় দাড়ি ৰখা নাছিল, সেইকাৰণে তেওঁ দাড়ি ৰাখিছিল। তাৰ মানে কিছুমান কোনো লিংক নাই, মাত্ৰ নিজৰ উপস্থিতিটো দেখুৱাব বিচাৰিছে। এছাম মানুহ আছে, তেওঁলোকে ভাবে যে এই বাপজনে বিৰাট টপৰ টপৰ কৈ আছে, এনেকুৱা এটা টান প্ৰশ্ন কৰোঁ যাতে হেয় জ্ঞান কৰিব পাৰোঁ, ইয়াক বহাই থৈ দিওঁ। সেই বুলি অকণমান ইটিকিংমূলক হওক বা ছাপ্ৰেছ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিন্তু যিজন পঞ্চম প্ৰশ্নকৰ্তা সেইজন এনেকুৱা হয়, যিজনে যিটো বিষয় চলি আছে সেই বিষয়ৰ লগত সংগতি ৰাখি সমস্ত লোকৰ কাৰণে প্ৰশ্নটো উত্থাপন কৰে, যাতে সেই প্ৰশ্নটোৰ উত্তৰ দিওঁতে মোৰ লগতে সকলোৰে যাতে উপকৃত হয়। ইয়াত দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে ভক্তি যোগ মানে কি, ইয়াত দেৱহূতিৰ লগতে সমস্ত মানৱ জাতিৰ কল্যাণ সাধন হৈছে। সেইকাৰণে কপিলে কৈছে তোমাৰ মতিটো মনটো অতি ধন্য, ধন্য ধন্য মহামতী, ভাল তজু ভৈলামতী সংসাৰ তাৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাও। এতিয়া ভক্তিৰ কথা কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে হে মা, ভক্তি বহুবিধ নহয়, ভক্তি এবিধে। এটা ডাঙৰ কথা, ভক্তি মানে কি? আমি ৰাতিপুৱা গধূলি যে গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই শৰণ ভজনৰ কামখিনি কৰোঁ বা ঘোষা এফাকি গাওঁ, এয়াই ভক্তি নেকি? বা আমি যে এনেকৈ নাম গালোঁ, শ্ৰৱণ কৰিলোঁ, এয়াই ভক্তি নেকি? নে ভক্তি মানে বেলেগ কিবা? নাৰদে কৈছে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকৈ, শাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। প্ৰেম মানে ভাল পোৱা। ভক্তি শব্দটোৰ অৰ্থ হৈছে ভাল পোৱা। আপুনি ভাল পাব লাগিব, যাক ভাল পায়। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, সেইটো হৈছে কৃষ্ণ ভক্তি। ভাল পাব লাগিব। আপুনি কেৱল নীতি নিয়ম পালন কৰি থাকি যদি কৃষ্ণক ভালেই নাপায়, কৃষ্ণৰ প্ৰতি যদি প্ৰেমেই নাই, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে। এতিয়া গতিকে ভক্তি মানে প্ৰেম, প্ৰেম বুলি বুজক, প্ৰেম, ভাল পোৱা। গতিকে ভাল পোৱাটো ক'ৰ পৰা আহিব? আপোনাৰ ভাৱৰ পৰা। সেইকাৰণে তিনিটা মাৰ্গ যি দিছে, প্ৰথমতে আকৌ বুজক, উদ্ধৱৰ প্ৰশ্ন আছিল যে তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছিল, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, আৰু এটা হৈছে ভক্তি মাৰ্গ। ইয়াৰ বাহিৰে আৰু বেলেগ একো নাই। কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্ম প্ৰধান যিবিলাক, সেইবিলাক হৈছে কৰ্ম মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুত দিন তপ জপ কৰি পেলাই শেষত যেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি পৰম জ্ঞান লাভ কৰি মনৰ অজ্ঞানতা যেতিয়া দূৰ কৰে, সেইটো জ্ঞান মাৰ্গ। আৰু ভক্তি মাৰ্গৰ মূল হৈছে ভাৱ। ভাৱটো যেতিয়ালৈকে শুদ্ধ নহ'ব, ভক্তি মাৰ্গত খেলি মেলি আছে। সেইকাৰণে এতিয়া কৈছে যে ভক্তি কৰিলেও তাত যদিও ভক্তিৰ কোনো বেলেগ ভেদ নাই, ভক্তি এবিধেই, কিন্তু মানুহৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক বিভিন্ন ধৰণে ভাগ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে মানুহৰ মনলৈ ভাৱ ক'ৰ পৰা আহে, এইটো বুজি লওক। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ অভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, যিমান ভাৱ, বুদ্ধি জ্ঞান নসম ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয়, যত যিমান ভাৱ আহে,
ভগৱানে কৈছে সব মোৰ পৰা আহে। এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ? ভগৱানৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। ভগৱানে কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস তামসস্য ইয়ে মত্ত এবেতি তান বিধি নাত হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ ভগৱান কৃষ্ণৰ 3 গুণৰ পৰা আমাৰ মনলৈ আহে। আৰু আমিও এই 3টা ভাৱৰ ওপৰত ভিত্তি কৰিয়ে ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ। এইকাৰণে ভক্তিক ভাৱৰ ওপৰত ভিত্তি কৰি প্ৰথমতে 3টা ভাগত ভাগ কৰিছে। কি? প্ৰথমতে ভক্তিৰ 2টা ভাগ, এটা নিষ্কাম, সেইটো ইয়াত বাদেই দিয়ক, ইয়াতে আমি সকামৰ কথা পাতি আছোঁ। নিষ্কাম ভক্তিটো বেলেগ। এতিয়া যিখিনি আমি আলোচনা কৰিম এয়া সকাম ভক্তি, নিষ্কামটো পিছত ক'ব। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক, 3টা ভাগ। বছ ইমানেই প্ৰথমতে বুজক। ভক্তিৰ 3টা ভাগ, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কিহৰ ওপৰত ডিপেণ্ড হৈছে? আমাৰ মনৰ ভাৱৰ ওপৰত। এতিয়া ইয়াত কৈছে শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনো বহুবিধ নয়। ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া প্ৰথম কৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়। এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আছয়। প্ৰথম ভক্তিটো কৈছে তামসিক ভক্তিৰ কথা। তামসিক ভক্তি কোনটো? ভক্তি কৰিছে, ভগৱানক আৰাধনা কৰিছে, মনত ভাৱ কি? পৰক মাৰিবে প্ৰতি, হে প্ৰভু কৃপা কৰা, ই মোক বৰ বেয়াকৈ ক'লে, ৰাতি যাতে তাক বগৰাব পাৰোঁ। বুজি পাইছে? ভক্তিটো কৰিছে, ভগৱানকে প্ৰাৰ্থনা কৰিছে, প্ৰভু কৃপা কৰিবা আৰু তাক মানে মই আজি ৰাতি গিৰাম, গতিকে তুমি কৃপা কৰা। ভক্তি কৰিছে। আনটো হৈছে দম্ভ। আচ্ছা, দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে, এইটো বুজি ল'ব। অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা, য'তে ত'তে কৈ ফুৰা, এইটো হৈছে অহংকাৰ। আপোনাৰ আছে, আপুনি য'তে ত'তে ফুটাই আছে, এইটো হৈছে অহংকাৰ। দম্ভটো হৈছে সিমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে। বুজি পাইছেনে? আপোনাৰ সিমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটাই, সেইটো হৈছে দম্ভ। তাৰমানে আমাৰ যে কয় দম্ভালি মৰা। তই কেতিয়া আহিলি এক শৰণত? গুৰুজনাৰ ধৰ্ম কেতিয়াৰ পৰা কৰিছ? বোলে বাপ মোৰতো আজি 5 বছৰমানহে হৈছে এক শৰণত অহা। মই 20 বছৰৰ পৰা এক শৰণত আছোঁ। এইটো দম্ভ। মই তেতিয়াৰ পৰা কৰি আছোঁ, কিন্তু কৰি আছা কি? তুমি এক শৰণততো ফুটাই আছা, হয়, এক শৰণত আছা নে নাই? সেই বস্তুটো নথকাকৈ যিজনে ফুটাই আছে এইটো দম্ভ। মৎসৰটো হৈছে বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱটো বা বেলেগৰ সুখটো দেখিব নোৱাৰা। যেতিয়া বেলেগৰ সুখটো নিবিচাৰে বা আনন্দ দেখিলে মনত বেয়া পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে ইয়াৰ যাতে এইটো নহওক বা এনেকুৱা নহওক, সি যাতে কৰিব নোৱাৰে, এই ভাৱ লৈ যেতিয়া ভক্তি কৰে। এজনে এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, বহুদিন ভগৱান সন্তুষ্ট হৈ তাক ক'লে, হে বৎস, তুমি মোক ইমান একান্তভাৱে তপস্যা কৰিছা, মোক চিন্তন কৰিছা, মই তোমাৰ ভক্তিত সন্তুষ্ট হ'লোঁ, কোৱা তোমাক কি লাগে বৰ দিম। কিন্তু তুমি যিটো বিচাৰিবা, তোমাৰ কাষত যিটো বন্ধু আছে সি ডাবল পাই যাব। তে ইয়াৰ চিন্তা লাগিলে, মই যদি 10 লাখ টকা বিচাৰোঁ, তা মোৰ বন্ধুটোৱে ফ্ৰীতে 20 লাখ পাব। মই যদি এটা ফ্লেট বিচাৰোঁ, সিটো 2টা ফ্লেট ফ্ৰীতে পাব। তে ইয়াৰ চিন্তাটো নিজে কিমান পাম সেইটোত নাই, তাৰ বন্ধুটোৱে যে ডাবল পাব এইটোতেই ফচি আছে। বুজি পাইছে? তাক নিজৰ যে সি কিমান লাগে, সি যদি 1 কোটি লাগে তাক,
তাক 1 কোটি দি দিব ভগৱানে কৈছে তই যি বিচাৰ তই পাবি কিন্তু তোৰ বন্ধুটোৱে ডাবল পাব এতিয়া তাৰ চিন্তাটো সেইটোত আছে এইটোত নাই এইকাৰণে সিও চিন্তা কৰি কৰি পালে আৰু কৈছে প্ৰভু যদি সি মোতকৈ দুগুণেই পায় তেতিয়াহ'লে মোক আন একো নালাগে চকু এটা ফুটাই দিয়ক মোৰ এটা চকু ফুটাই দিয়া তে তাৰ এটা চকু ফুটাই দিলে বন্ধুটোৰ কেইটা চকু ফুটাব বুজি পালে মানে নিজৰ আনন্দতকৈ বেলেগে কেনেকৈ কষ্ট পায় মোক লগাটো বাদ দিয়া তিনি ধৰণৰ মানুহ আছে এবিধ মানুহ হৈছে ময়ো সুখত থাকোঁ আনবিলাকো সুখত থাকক এইটো হৈছে প্ৰকৃতি ময়ো সুখত বাকীবিলাকো সুখত থাকক এইটো একদম নেচাৰেল এইটোত একো নাই এইটো প্ৰকৃতি এবিধ আছে আনৰ যি হয় হওক মই সুখত থাকিব লাগে এইটো বিকৃতি আৰু এবিধ আছে লাগিলে মোৰেই কষ্ট হওক কিন্তু বাকীবিলাক সুখত থাকক এইটো হৈছে সংস্কৃতি আপোনালোকে এইবিলাকৰ এক্সাম্পল পাই থাকে কিমান আপোনালোকে চাই মাইনুটলি মই নাজানো প্ৰসাদ যেতিয়া বিলায় প্ৰসাদ বিলালে আপুনি চাব নহয় কেতিয়াবা কোনোবাই ক'ব অ' বাপ আমাৰ এওঁলোক অহা নাই দেই 3খন পাত এফালে দি যোৱা বাকী ভকত যি হয় হৈ থাকক মোৰ 3খন দি যোৱা ইয়াত বাকী কোনোবাই পায় নাপায় এইটো পিছৰ কথা এইটো বিকৃতি আৰু কোনোবাই ক'ব যে অ' বাপ নালাগে মোক ঘৰ মুই নালাগে এইখন লৈ যাওক সেইজন মানুহ আহিছে ভকত দি দিয়ক কিয় সংস্কৃতি এয়া হৈছে সংস্কৃতি এই মৎসৰ ভাৱ আৰু দম্ভ ভাৱ আৰু বেলেগৰ প্ৰতি হিংসা এই তিনিটা ভাৱ মনত লৈ যদি কৃষ্ণত ভক্তি কৰিছে তেতিয়াহ'লে যদিও তেওঁ ভক্তি কৰিছে এনেধৰণৰ ভক্তিক সকাম ভক্তিৰ তামসিক ভক্তি বুলি কৈছে তামসিক ভক্তিৰো আকৌ 3টা ভাগ আছে প্ৰথমতে সকাম ভক্তিক 3টা ভাগ কৰিলোঁ সাত্বিক ৰাজসিক তামসিক এতিয়া তামসিকৰ কথা কৈছোঁ তামসিকৰ আকৌ 3টা ইয়াৰ অৱস্থা আছে একেবাৰে উত্তম এটা মধ্যম এটা কনিষ্ঠ তামসিক ভক্তিৰ 3টা অৱস্থা উত্তম মধ্যম কনিষ্ঠ ইয়াৰ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে তামসিক ভক্তিৰো একেবাৰে নিকৃষ্টতম কনিষ্ঠটো অতি নিষ্ঠু এইটো হৈছে বেলেগৰ প্ৰতি হিংসা ভাৱ বুজিলে দ্বিতীয়টো হৈছে মৎসৰ ভাৱ মৎসৰ আৰু তৃতীয়টো অকণমান উত্তম হৈছে দম্ভ সেইটোৱে বেলেগৰ একো অন্যায় হোৱা নাই দম্ভ গতিকে 3টা ভাগ কৰিছে এতিয়া আকৌ 3ওটাৰে তামসিকৰ 3টা ভাগৰ 3ওটাতে সাধন প্ৰক্ৰিয়া নৱবিধকৈ আছে প্ৰহ্লাদে কৈছে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম 9বিধ ভক্তি 7, 5, 23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত তাত কৈছে শ্ৰৱণম কীৰ্তনম কীৰ্তন স্মৰণ পাদসেৱন অৰ্চন বন্দন সাক্ষ্য আত্মনিবেদন এই পদসেৱন এটাইখিনি মিলাই নৱবিধ যি ভক্তি কৈছে 3ওটাতে নৱবিধ সাধন আছে 9টাকৈ সাধন 3টাত কিমান হ'ল 3 9 গুণ 27 তাৰ মানে তামসিক ভক্তিৰ ভাগ কৰিছে 27 বিধত ভক্তি সকামৰ 3টা সাত্বিক ৰাজসিক তামসিকৰ 3টা ভাগ উত্তম মধ্যম কনিষ্ঠ প্ৰত্যেকৰে নৱবিধকৈ সাধন গতিকে 9 3 গুণ 27 বিধ ভক্তি হৈছে তামসিক এতিয়া ইয়ালৈকে গৈছে ইয়াৰ পাছত ৰাজসিক আৰু সাত্বিক কি বাপজনে পাঠ কৰাৰ পিছত আলোচনা কৰিম বাপজনে কৈছে কাহিনীটো পুৰা কৰি দিয়ক আচ্ছা চাওক সেইজনে বিচাৰি আছিলে ক'লে যে এটা চকু ফুটাই দিয়ক তেতিয়া সিজনৰ কি হ'ব 2টা চকু ফুটিব তাৰপিছত তেওঁ ভগৱানক ক'লে যে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত এটা বনাই দিয়া যেতিয়া তেওঁৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত হ'ব তেতিয়া ইজনৰ বন্ধুজনৰ ড্ৰয়িং ৰুমত কেইটা গাঁত হ'ব 2টা তাৰমানে ইটো অকণমান কেৰাকৈ ইফালে সিফালে চাই মেলি পাৰ হ'ব সেইজনটো অন্ধ গতিকে তাত সোমাই মৰিব তাৰমানে বেলেগৰ কেতিয়াও সুখ নিবিচৰা এইটো হৈছে তামসিক ভক্তিৰ কনিষ্ঠতম ইয়ালৈকে গৈছে কৃষ্ণ 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 বিষয়ত কৰিয়া খজ বা ঐশ্বৰ্য চাবে
প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় পাপ মূৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নহি অৱশ্যকে বিধি মানি ইতিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি প্ৰতিমা পূজনয়াৰ ভেদ ভাৱ দৰিখন তিনিও সমান তাক কয় উত্তম মধ্যম ক্ৰমে তামসাধি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় একোবিধ নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ তাক বুজিবা দিয়া মতি সগুণ ভকতি এহি একাদিশ আশী বিধ আবে কহু নিৰ্গুণ ভকতি কৃষ্ণ ৰাজসিক ভক্তিৰ কথা কৈছে বিষয়ত কৰিয়াস যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় ই তিনি প্ৰকাৰ ভক্তিক তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় ৰাজস ভকতি প্ৰথমতে বুজি লওক ৰাজস ৰজোগুণটো কেনেকুৱা যেতিয়া মানুহৰ সত্ত্বগুণ হৈছে তত্ৰ সত্ত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চানঘ ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোকত কৈছে সাত্বিক গুণটো নিৰ্মল প্ৰকাশময় ই সুখৰ লগত আৰু জ্ঞানৰ লগত আত্মাক বান্ধে ৰজোগুণটো ই তৃষ্ণা বঢ়ায় মানুহৰ যশ বা ঐশ্বৰ্য নেম এণ্ড ফেম এইবিলাক বস্তু মানুহে বিচাৰে মোক মানুহে জয় জয়কাৰ কৰক মোক গ'লে মানুহে এখন স্পেচিয়েল চেয়াৰ দিয়ক মোৰ কাৰণে গামোচা এখন বেলেগ হওক মোক অলপ মানুহে বেলেগ ধৰণে ট্ৰিট কৰক মই চবৰ লগত সমানে নবহোঁ মোৰখন চেয়াৰ অকণ বেলেগ হওক এই যে ভাৱবিলাক যাৰ আহে এইবিলাক ৰাজসিক যোনে নিজৰ যশস্যা বিচাৰে নেম এণ্ড ফেম বিচাৰে গতিকে ৰজোগুণটোৱে যাক জমকতাত তৃষ্ণা বৃদ্ধি হয় আৰু লাগে ভোগবাদৰ প্ৰতি আকৃষ্ট হয় এয়া ৰজোগুণৰ প্ৰভাৱ সেইকাৰণে ইয়াত কৈছে বিষয়ত কৰি আশা ভগৱানক প্ৰাৰ্থনা কৰে কিন্তু কি বিচাৰে বিষয় কোনবিলাক 5টা জ্ঞানেন্দ্ৰিয়ৰ 5 ধৰণৰ বিষয় আছে 5টা জ্ঞানেন্দ্ৰিয় হৈছে শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম এয়া হৈছে 5টা জ্ঞানেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় হৈছে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ আমি যিমান কৰ্ম কৰোঁ আল্টিমেটলি প্ৰত্যেকটো কৰ্ম গৈ এই 5টা বিষয়তে গৈ থিতাপি লয়গৈ যিকোনো কৰ্ম ইয়াৰ কাৰণে কৰি আছোঁ হয়তো ৰূপ আস্বাদন কৰিবৰ কাৰণে ভোগ কৰিবৰ কাৰণে তৃপ্তি জিভাৰ সন্তুষ্টিৰ কাৰণে কিবা ভাল শুনিবৰ কাৰণে কিবা শুঙিবৰ কাৰণে কিবা স্পৰ্শ কৰিবৰ কাৰণে এই 5টা বিষয়ৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি আছোঁ এই 5টা বিষয় মানে কেৱল ভোগ যিবিলাকে মেটেৰিয়েলিষ্টিক বা ভোগবাদী হয় তেওঁলোকে বস্তু বিচাৰি অৰ্থাৰ্থী ভকত বুলি কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ সব 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন 4 ধৰণৰ মানুহে মোক ভক্তি কৰে তাৰ এবিধ হৈছে আৰ্ত বিপদত পৰি ৰাম নাম লয় এবিধ হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মই কোন ক'ৰ পৰা আহিলোঁ মই কি কৰা উচিত মই ক'লে যাম সেইকাৰণে ভগৱান কৃষ্ণৰ ওচৰত যায় কাৰণ সৰ্বজ্ঞ এজনেই আছে এজন হৈছে ভগৱান কৃষ্ণ বাকী যিমান আছে হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ সৰ্বজ্ঞ এজনেই এজন হৈছে কৃষ্ণ কিয় সৰ্বজ্ঞ কাৰণ তেওঁ সকলোতে ব্যাপ্তমান হৈ আছে অন্তৰ্যামী ৰূপে সকলোৰে হৃদয়ত আছে তেওঁ সমস্তৰে কথা জানে সেইকাৰণে তেওঁ সৰ্বজ্ঞ গতিকে মই মোৰ বিষয়ে জানিবলৈ হ'লেও কৃষ্ণৰ চৰণতে শৰণ ল'ব লাগিব সেইকাৰণে সেইসকলক কৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা এবিধ হৈছে অৰ্থাৰ্থী ধ্ৰুৱৰ দৰে
যিবিলাকে কেৱল কামনা বাসনা লৈ ভগৱানৰ ওচৰত যায়, কামনা বাসনা, যদিও আমাৰ মূল ভক্তিৰ মূল বস্তুটো হৈছে নিষ্কাম। সুতমুনিক যেতিয়া সুধিছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ মূল কৰ্মটো কি, তেতিয়া সুতমুনিয়ে প্ৰথমে কৈছিল সবেই পুংসাম পৰোধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্ম কেৱল আৰু কেৱল কৃষ্ণত একান্ত ভক্তি। কিন্তু চৰ্ত দুটা বান্ধি দিছিল, কি? প্ৰথমটো কৈছে অহেতুকি, মানে হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো অপ্ৰতিহত, মানে নিৰন্তৰ, কোনো ব্ৰেক নোহোৱা, মাজত কোনো ধৰণৰ অন্তৰবিহীন, নিৰন্তৰ। সেইকাৰণে অধ্যায়ৰ শেষত আমি গাওঁ নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। এই নিৰন্তৰ মানে কণ্টিনিউ, এই দুটা চৰ্ত দিছিল। কিন্তু আমিবিলাক যিবিলাক ৰাজসিক ভক্তিত আছোঁ, তেওঁলোকে কেৱল বিচাৰে। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে ঘৰৰ পৰা ওলাইছে, গেটখন খুলিছেহে মাত্ৰ, ক'লা বেগ এটা দেখা পালে গেটৰ সন্মুখত, চেইনডাল লাহেকৈ খুলি চাইছে, পইচাৰে ভৰি আছে, চব 500 টকীয়া নোট। লগে লগে ইফালে সিফালে চালে, কোনো নাই। পটাপট বেগটো আনিলে আৰু ভিতৰত ৰাখি দুৱাৰ চব মাৰি পৰ্দা চৰ্দা টানি মানুহগৰাকীক মাতিলে, উঠি আহা পটাপট। বিচনাৰ পৰা উঠি আহিছে আৰু বিচনাত গোটেই নোট ঢালি দি গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। এতিয়া মানুহটোৰ মনত সন্তুষ্টি নাই, ওপৰলৈ চাই কৈছে, প্ৰভু আৰু টকা 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500 টকা মাত্ৰ। আমাৰ মন তেনেকুৱা, আপোনালোক হয়তো তেনেকুৱা নহয়, আমিও সেইবিধৰে। আৰু লাগে, আৰু লাগে, তৃষ্ণা বিষয়ত কৰিয়া, কেৱল আৰু লাগে, আৰু লাগে। বিষয়বিলাক ৰূপ ৰস গন্ধ স্পৰ্শ, তাতে সুখ আছে বুলি ভাবি সেইবিলাক বস্তু পাবৰ কাৰণে যিসকলে ভগৱান কৃষ্ণৰ ওচৰত আহিছে, যিসকলে কৃষ্ণ ভক্তি কৰিছে কেৱল আৰু কেৱল এইটোৰ কাৰণে, সেইবিলাকক কৈছে এই ৰাজসিক ভক্তি, বিষয়ত কৰিয়া। কি বিচাৰিছে? যশ বা ঐশ্বৰ্য চাৱে। মই কৈছিলোঁ আপোনালোকক, যশ বিচাৰে। মোক মানুহে ভকত বুলি কওক, মোক মানুহে জ্ঞানী বুলি কওক, মোক মানুহে অমুকটো কওক, সেইকাৰণেহে মই কৰিছোঁ, কিন্তু ভিতৰত মোৰ একোটো নাই। যদি তেনেকৈ ভক্তি কৰিছোঁ, এয়া ৰাজসিক ভক্তি। মানুহে কওক মোক, মানুহে ভাল বুলি ক'বৰ কাৰণে মই কৰিছোঁ, আচলতে মই নিজৰ ফালৰ পৰা কৰা নাই। কিয় কৰিছোঁ? মানুহে ভাল বুলি কওক। সেইটো ভক্তি কৰি লাভ নাই। আৰু তৃতীয়ত কৈছে প্ৰতিমাত মোহক পূজয়। কিছুমান আছে প্ৰতিমাটো নহ'লে তেওঁলোকে পূজন কৰিব নোৱাৰে। কিয়? যেনেকৈ সৰু ল'ৰা ছোৱালীক যেতিয়া স্কুলত যায়, যেতিয়া স্বৰবৰ্ণ শিকায়, অ মানে অমিতা এটা আঁকি দিয়ে, অ মানে অমিতা, আ মানে আম, দেখুৱাই দিয়ে এইটো আম। কিন্তু ডাঙৰ হোৱাৰ পাছত সিহঁতে অ মানে অমিতা বুলি বুজিব নেকি? কেতিয়াও নুবুজে। তেতিয়া গম পাব যে স্বৰবৰ্ণৰ এইটো এটা আখৰ, প্ৰথম আখৰ এইটো অ। তেনেকৈ ক মানে কমলা সৰুতে শিকায়। এই এনেধৰণৰ যিসকল ভকত, এইসকলক প্ৰাকৃত ভকত বুলি কৈছে, প্ৰাকৃত ভকত। কপিলে দেৱহূতিক কৈছে যে যিসকলে অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰ্তে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে মাক দেৱহূতিক কৈছে, মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বৈকুণ্ঠ পয়ানত যিটো লিখিছে, উদ্ধৱক কৃষ্ণই কৈ যোৱা কথাষাৰ গুৰুজনাই লিখিছে, ঠিক তেনেকৈ কপিলেও কৈছে, সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞাতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। যদি কোনোবাই কৰিছে, কৰাসকলক ইয়াত ৰাজসিক ভক্তিৰ কনিষ্ঠতমত ৰাখিছে। যদি প্ৰতিমাত কৰিছে, তেওঁলোকক ভাগৱতে প্ৰাকৃত ভকত নাম দিছে, একেবাৰে কনিষ্ঠতম। এয়া ৰাজসিক ভক্তি। তাৰমানে ৰাজসিক ভক্তি তামসিকতকৈ অকণমান ওপৰত। কিয়? ইয়াত বেলেগৰ অন্যায়টো নাই। তামসিক ভক্তিত বেলেগ মানুহৰ অন্যায়টো আছে। কাৰোবাৰ মৎসৰতা বিচাৰিছে, বেয়াটো বিচাৰিছে, কাৰোবাক হিংসা কৰিব বিচাৰিছে, এইবিলাক বস্তু ইয়াত নাই। ইয়াত নিজক লাগে।
নিজৰ বিষয় মোক ভোগ কৰিবলৈ লাগে, বিষয়ত কৰিয়াক যশ বিচাৰিছে, ঐশ্বৰ্য বিচাৰিছে, এয়া নিজত, ইয়াত বেলেগৰ অপকাৰটো নাই, কাৰণ ইয়াক মধ্যত ৰাখিছে। এতিয়া আছে সাত্বিক। পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানি। সাত্বিক ভক্তিটো বৰ সুন্দৰকৈ বুজাইছে ইয়াত। সাত্বিক আৰু নিষ্কাম ভক্তিৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই, এইটো বুজি লওক। সাত্বিক ভক্তি আৰু নিষ্কাম ভক্তিৰ মাজত বৰ বিশেষ ডিফাৰেঞ্চ নাই। সাত্বিক ভক্তি কি আছে? সকাম বুলি এইকাৰণে ক'লে যে তাতো স্বাৰ্থ আছে। কি স্বাৰ্থ? পাপ মোৰ হওক নাশ। ভগৱানক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, যদি মোৰ দ্বাৰা কিবা পাপ হৈছে, অপৰাধ হৈছে, তেতিয়াহ'লে সেয়া ক্ষমা কৰিবা। আমি গায়ে থাকোঁ অপৰাধ বিনাশন মোৰ সম পাপী লোক, গায়ে থাকোঁ। এই যে পাপ নাশ হওক বুলি আমি যে প্ৰাৰ্থনা কৰি আছোঁ ভগৱানৰ ওচৰত, আপুনি সাত্বিক ভক্তিতে আছে। যদি বাকী কামনা বাসনা নাই, মোৰ যদি অজানিতে ক'ৰবাত পাপ হৈ গ'ল, মই নজানতে কিবা কৰিলোঁ, কিবা এটা হৈ গ'ল, ইয়াৰ পৰা মোক এয়া ক্ষমা কৰা। এই পাপ মোৰ হওক নাশ বুলি ভগৱানক যোনে কৰিছে, এইটোক কৈছে সাত্বিক ভক্তি। পাপ মোৰ হওক নাশ। কিন্তু সাত্বিক ভক্তিৰো ই কনিষ্ঠতম। মই 3টা স্তৰ কৈছিলোঁ, সাত্বিকৰ উত্তম, মধ্যম, কনিষ্ঠ। ইয়াত পাপ মোৰ হওক নাশটো আহিছে কনিষ্ঠতমত। দ্বিতীয়টো কি? ভগৱন্ত হওক প্ৰীতি, ভগৱানে মোক ভাল পাওক। মই ভক্তি কৰিছোঁ, মোক ভগৱানে ভাল পাওক। ভগৱানে কেতিয়া ভাল পাব আপোনাক? কেনেকৈ ভক্তি কৰিলে? অকল গুৰুগৃহত সোমাই আপুনি ৰাতিপুৱা সন্ধিয়া গুৰু সেৱা যিটো আমাৰ নিয়ম বান্ধি দিছে, সেইটোতো আমি কৰিমেই, কিন্তু সেইটোৱে ভক্তি নহয়। গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী যততাম দৃঢ় নিশ্চয় ময়ো অৰ্পিত মনোবুদ্ধিৰ যো মদ ভক্ত সমে প্ৰিয়। 12 অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যিজন অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি যিজনৰ মনত তিল মানো দ্বেষ ভাৱ নাই। আপুনি ভগৱানে ভাল পাবৰ কাৰণে কি কেনেকৈ ভক্তি কৰিব? কোনো প্ৰাণীৰ প্ৰতি মনত বেয়া ভাৱ আনিব নোৱাৰিব। নাম্বাৰ 1, অদ্বেষ্টা সৰ্বভূতানাম। মাজতে 3টা বগীত ভেকুলী ছাপ্লাই দিছিল চাইনালৈ। 2টা বগী পুৰা একদম ফুল বন্ধ, এটা খোলা। আগতে য'ত কয়লা চয়লা পঠায়, কাঠৰ লক্সবিলাক পঠায় যে, অ'পেন বগী থাকে নহয় এই গুডছ ট্ৰেইনবিলাকত, মালগাড়ীবিলাকত, তেনেকুৱা এটাত ভেকুলী এটা পুৰা এটা বগী ফুল কৰি পঠিয়াইছে, আৰু 2টা পুৰা বন্ধ। কেইটামান ষ্টেচন যোৱাৰ পাছত ৰেলৱে ইনস্পেক্টৰ এজনে চালে আৰু চেক কৰি পালে যে 2টা বাৰু বন্ধ বগীত পঠিয়াইছে, ঠিক আছে, ইয়াতো চাইনা গুচি যাব। কিন্তু এই যে খোলা বগীত যে পঠালে, ইয়াৰ ভেকুলীবিলাক দেখোন চব জঁপিয়াই জঁপিয়াই ওলাই চব গুচি যাব, এটাও চাইনা নাপায়। এইকাৰণে লগে লগে ফোন কৰিলে, আপোনালোক ইমান কেয়াৰলেছ, এনেকৈ কিয় পঠাইছে? আৰু উত্তৰ আহিল যে চিন্তা কৰিবলগীয়া একো নাই। বোলে কিয়? এয়া যিখিনি ভেকুলী আমি অ'পেন বগীত পঠাইছোঁ, এয়া চব অসমৰ ভেকুলী। তেতিয়া ইনস্পেক্টৰজনে সুধিলে, অসমৰ ভেকুলীৰ বিশেষত্ব কি? কৈছে, এটা যদি অকণমান ওপৰলৈ উঠিব বিচাৰে, 2টাই ভৰিত ধৰি তললৈ। আমাৰো একে গতি। আপোনাৰ গাঁৱত যদি কোনোবা এগৰাকীয়ে দিহানাম ভালকৈ গাব পাৰিছে, কোনোবাই যদি বিহুৱা দল এটা উলিয়াইছে, কোনোবাই যদি ফুটবলত ভাল টীম এটা উলিয়াই খেলিবলৈ গৈছে, কেনেকৈ পিছফালৰ পৰা তাক টানো, কেনেকৈ অপমান কৰোঁ, কেনেকৈ তেওঁক দমাই ৰাখিব পাৰোঁ, এইবিলাক হৈছে আমাৰ মনৰ ভাৱ। আৰু তাৰ পাছতো যদি কওঁ যে আমি ভকত, তেতিয়াহ'লে লাভ নাই। ভকত হ'বৰ কাৰণে আপোনাৰ আচৰণত শুদ্ধতা লাগিব। নাম্বাৰ 1, আপুনি যিমান বাহ্যিক ক্ৰিয়া নকৰক কিয়, মনত যদি শুদ্ধতা নাই, আপুনি ভকত হ'ব নোৱাৰে। চিধা কথা। এইটো যোনেই যেনেকৈ নকওক, আপুনি কিমান নাম গাব জানিছে, কিমান ভাগৱত ক'ব পাৰিছে, কিমান কিবা কৰিব পাৰিছে, সেইটো পিছৰ কথা। সমস্ত প্ৰাণীৰ প্ৰতি যদি মনত অদ্বেষ্টা, দ্বেষ ভাৱ যদি আপোনাৰ অন্তৰত যেতিয়ালৈকে নাই, তেতিয়াহে আপুনি হ'ব পাৰিব। যদি দ্বেষ আছে, বেলেগক যদি বেয়া পায়, তেতিয়াহ'লে কিহৰ ভকত? কেনেকৈ ভকত হ'ব পাৰিব? কেনেকৈ হ'ব পাৰিব? সেইকাৰণে প্ৰথমটো কোৱালিটি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে অদ্বেষ্টা সৰ্বভূতানাম। দ্বিতীয় কৈছে মৈত্ৰেয় কৰুণ এবচ। মিত্ৰ, চাওক মিত্ৰৰ কথাটো এনেকুৱা,
আপুনি সকলোকে নিজৰ মিত্ৰ বুলি ভাবক, তেওঁ আপোনাক কি ভাবিছে এইটো আপুনি বাদ দিয়ক। যদি এইটো ভাৱ আছে, আকৌ শুনক, আপুনি তেওঁক নিজৰ মিত্ৰ বুলি ভাবি তেওঁৰ হিতাৰ্থে কাম কৰে, তেওঁ আপোনাৰ হকে কি কৰিছে নকৰিছে এইটো আপোনাৰ লুকআউট নহয়, আপুনি এইটো চিন্তা কৰিব নালাগে। সেইজন মিত্ৰ সেইটো ভাৱ মনত আনিব দিছে, মই মোৰ কৰ্তব্যখিনি কৰিম, মই সমস্ত প্ৰাণীৰ ভালটো চিন্তা কৰি কৰ্ম কৰিম। যদি এই ভাৱটো লৈ আপুনি কৰিছে, কৰুণ ভাৱ আছে, সকলোৰে প্ৰতি সুহৃদ ভাৱ আছে, তেতিয়াহ'লে আপুনি মৈত্ৰতা আচৰণ কৰিছে। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ। মই আৰু মোৰ বুলি গৰ্ব নকৰা। মই নথকা হ'লে এইটো নহয়। এই অনুষ্ঠানটো কোনে কৰিলে? মই। এই মইটো নথকা আৰু মোৰ, তোৰ কিটো আছে? মোৰ অমুক 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 অমুক, মই অমুকত, মোৰ অমুক সম্পত্তি, মোৰ অমুক, এই মোৰবিলাক। মই আৰু মোৰ বুলি যোনে গৰ্ব কৰা বাদ দিলে, কিয়? যি পাইছোঁ ইয়াত পাইছোঁ সকলোখিনি ঈশ্বৰৰ, মোৰ নিজৰ বুলি একো এটা নাই। যেতিয়া আমি যাম লগত আমি একোটো নিব নোৱাৰোঁ। এজন ৰজাৰ 4গৰাকী পত্নী আছিল। ডাঙৰজনীৰ নাম হৈছে কায়া, দ্বিতীয়জনীৰ নাম হৈছে কাঞ্চন, তৃতীয়জনীৰ নাম হৈছে কামিনী আৰু চতুৰ্থগৰাকী পত্নীৰ নাম আছিল কৰুণা। ৰজাই আটাইতকৈ বেছি ভাল পাইছিল ডাঙৰগৰাকীক, কায়াক। সেইকাৰণে যিমান যুদ্ধ বিগ্ৰহ কৰি ধন সোণ লুটি আনে তাৰ বেছিভাগ তেওঁ ডাঙৰগৰাকী পত্নীক সজাওঁতে পৰাওঁতে খৰচ কৰে। সুন্দৰ সুন্দৰ অলংকাৰ আনি দিয়ে, বস্ত্ৰ আনি দিয়ে, মেকআপৰ বস্তু আনি দিয়ে। আজিকালি যেনেকৈ কি কয় এইটো পাৰ্লাৰত গ'লে 800, 900, 1000, 1200, 1500 কিমান কিমান লৈ লয় সেইবিলাক। গতিকে সেই যিমান সজাওঁতে পৰাওঁতে পইচা লগাইছে ক'ত? কায়াৰ ওপৰত, কায়া। দ্বিতীয়গৰাকী হৈছে কাঞ্চন। কেতিয়াবা কিছুমান অনুষ্ঠানত যাবলগীয়া হ'লে কাঞ্চনক লগত লৈ যায়। কায়াতকৈ অকণমান কম, কিন্তু হ'লেও কাঞ্চনক তেতিয়া নিয়ে যেতিয়া ক'ৰবাত কিবা অনুষ্ঠান প্ৰতিষ্ঠান হয়, তালৈ কাঞ্চনক লৈ যায়। তৃতীয়গৰাকীৰ নাম হৈছে কামিনী। মিতিৰ কুটুমৰ ঘৰত যেতিয়া কেতিয়াবা কিবা উৎসৱ পাতে, সবাহ আদিত যাবলৈ হ'লে তেতিয়া কামিনীগৰাকীকো লগত নিয়ে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, যিগৰাকী চতুৰ্থ পত্নী কৰুণা, ৰজাই এদিনো কৰুণালৈ চকু তুলি নাচায়, মাত এষাৰো দিয়াৰ সময় নাই। কৰুণাক দেখিবই নোৱাৰে, কৰুণাৰ ফালে চাবলৈ সময় নাই। আটাইতকৈ প্ৰেম কায়া, তাৰ পাছত কাঞ্চন, তাৰ পাছত কামিনী, আৰু কৰুণাৰ প্ৰতি সময় নাই। দিন বাগৰিল আৰু সময় আহিল, এদিন মৃত্যুৰ সময় আহি গ'ল। কাৰণ মৃত্যু সকলোৰে আহিবই। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। গীতা 2য় অধ্যায় 27 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু আছে, ইয়াৰ পৰা হাত কোনো সাৰিব নোৱাৰে, সেইকাৰণে শোক কৰি লাভ নাই। কিন্তু ৰজাজন যেতিয়া মৃত্যু আহিল তেতিয়া তেওঁ গম পাইছে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। যিবিলাকৰ নৰ্মেল মৃত্যু হয়, প্ৰাকৃতিক মৃত্যু যেতিয়া যাক কয়, যদি কোনোবা অকস্মাত দুৰ্ঘটনা নহয় তেতিয়া তেওঁলোকে কিবা এটা অনুমান কৰে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক মাতে, পত্নীক মাতে, ক'বলগীয়া কথা বতৰা কয়। কিন্তু আটাইতকৈ ডাঙৰ ঘটনা, মৃত্যুৰ সময়ত বোলে 1000 বিচ্ছুৱে দংশন কৰিলে যিমান বিষ হয় সিমান বিষ এজন মানুহে অনুভৱ কৰে। সেইকাৰণে মৃত্যুৰ প্ৰাক মুহূৰ্তত প্ৰায়বিলাক মানুহ চেঞ্চলেছ হৈ যায়, ক'ব নোৱাৰা হয়, অচেতন হৈ থাকে। কিয়? এই বিষটোৰ কাৰণে। অতি মাৰাত্মক বিষ হয়। এতিয়া ৰজাই গম পাইছে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। তেওঁ ভয় কৰিছে, ভাবিলে মোৰ জীয়াই থকা অৱস্থাত যিহেতুকে মই কায়াক কিমানকৈ টকা পইচাৰে দি অলংকাৰ কাপোৰ কানিয়ে সজাই আছিলোঁ, গতিকে কায়া নিশ্চয় মোৰ লগত মৃত্যুৰ সময়ত যাব। সেইকাৰণে কায়াক মাতিলে আৰু কায়াক ক'লে যে, কায়া, মই গম পাইছোঁ যে মই বেছি সময় জীয়াই নাথাকোঁ আৰু মোৰ অকলে যাবলৈ ভয় লাগিছে। তুমি মোৰ ওচৰত থাকা, মোৰ লগত তুমি যাব লাগিব। কায়াই কৈছে, ধাত, মই কিয় যাম? তোমাৰ মৃত্যু আহিছে, তুমি যোৱা, মই তোমাৰ লগত যাব নোৱাৰোঁ। ৰজাই বৰ দুখ পালে, তুমি তেনেকৈহে ক'লানে? গোটেই জীৱনটো তোমাৰ কাৰণে মই কষ্ট কৰিলোঁ, অন্যায়ভাৱে হওক, অনীতিভাৱে হওক, যুদ্ধ কৰি হওক, যেনেকৈ হওক
টকা পইচা আনি তোমাক মই সজালোঁ পৰালোঁ, তোমাক খোৱালোঁ, আজি মোক যেতিয়া তোমাৰ প্ৰয়োজন হৈছে তুমি ডাইৰেক্ট না ক'লা। ভাবিলে কাঞ্চন যাব নেকি, কাঞ্চনক মাতিলে, হেৰা কাঞ্চন শুনিছা বাইদেউৰ কথা, ইমানকৈ তোমালোকতকৈ বেছি মৰম কৰিছিলোঁ আৰু আজি মোক একে আশাৰে কৈ দিলে যে মই তোমাৰ লগত নাযাওঁ। কাঞ্চন তুমিতো মোৰ লগত যাবা? কাঞ্চনে ক'লে মহাৰাজ মইতো নাযাওঁৱেই, মই আপোনাৰ মৃত্যুলৈ মাত্ৰ বাট চাই আছোঁ। আপোনাৰ মৃত্যু হোৱাৰ লগে লগে মই বেলেগলৈ পলাই গুচি যাম। মই কেৱল আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ, যিদিনাই মৃত্যু হ'ব, যেতিয়াই মৃত্যু হ'ব মই আপোনাক তৎক্ষণাত বাদ দি বেলেগলৈ পলাই যাম। ৰজাই আৰু দুখ পালে। ৰজাই তৃতীয়গৰাকী পত্নীক মাতিলে, কামিনী। কামিনী আহিল। কামিনীক ক'লে শুনিছানে তুমি মোৰ লগত যাবা? দুজনী বাইদেউৰাইতো মানা কৰি দিলে। কামিনীয়ে ক'লে হয় মহাৰাজ মই আপোনাৰ লগত যাম, কিন্তু শ্মশানলৈকে। মানে আপোনাক ইফালে চিতাত উঠাব, ময়ো ঘৰলৈ গুচি আহিম। বোলে এইটো কি যোৱা হ'ল? কৈছে তাতকৈ বিশেষ মই কৰিব নোৱাৰিম। এতিয়া চতুৰ্থগৰাকীক কেনেকৈ সোধে? কাৰণ জীয়াই থাকোঁতে কোনোদিন চতুৰ্থগৰাকীক মাত এষাৰ দি নাপালে। চতুৰ্থগৰাকী পত্নী কৰুণা নিজে নিজে আগবাঢ়ি আহিছে আৰু আহি পেলাই মহাৰাজক ক'লে, স্বামী হে মহাৰাজ মোক এবাৰ সুধি চোৱা, কিজানি মই তোমাৰ লগত যাবলৈ সাজু হওঁ বা। ৰজাই ক'লে কেনেকৈ সুধিম? জীয়াই থাকোঁতে তোমাক মই মাত এষাৰ দি নাপালোঁ, তোমাৰ ফালে চাই নাপালোঁ, তোমাৰ নাম লৈ নাপালোঁ, আৰু এতিয়া মই কেনেকৈ ক'ম তোমাক? কৰুণাই ক'লে ক'ব নালাগে, কিন্তু তুমি মোক মৰম কৰা নকৰা পিছৰ কথা, মই কিন্তু তোমাক লগ এৰা নিদিওঁ, মই তোমাৰ লগত যাম। কোন এই কায়া, কোন এই কাঞ্চন, কোন এই কামিনী, কোন এই কৰুণা? কায়া হৈছে আমাৰ শৰীৰটো। আমি এই শৰীৰটোক সজাব পৰাবৰ কাৰণেই আশা পাশা সতীৰ বদ্ধ কামক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম ন্যায়েন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰাও টকা সংগ্ৰহ কৰে। কিহৰ কাৰণে? এই শৰীৰটোক আৰাম দিবৰ কাৰণে। কিন্তু মৃত্যুৰ সময়ত এই শৰীৰ ইয়াতে পৰি থাকিব, বিষ্ঠা পলু চাই ইয়াৰ শেষ অৱস্থা 3টা। গতিকে কায়া হৈছে আমাৰ শৰীৰটো। কাঞ্চন, কাঞ্চনৰ অৰ্থ হৈছে সোণ। আগতে ধন টকা পইচা সুবৰ্ণৰ আছিল। কাঞ্চন শব্দটোক ধন টকা পইচা সম্পত্তিৰ লগত তুলনা কৰিছে। আমাৰ নামত, আপোনালোকৰ নামত যিমান ধন টকা পইচা বেংক বেলেঞ্চ সম্পত্তি আছে, আপোনাৰ মৃত্যুৰ লগে লগেই সেইটো আপোনাৰ নমিনীলে উত্তৰাধিকাৰীলে ট্ৰেন্সফাৰ হৈ যাব। তাৰমানে আপোনাৰ নামত একো নাথাকে। এইটো হৈছে বেলেগলৈ পলাই যোৱা, মৰিবলৈ বাট চাই থকা। কাৰণ আপুনি যোৱাৰ লগে লগে আপোনাৰ নামত থকা ধন টকা পইচা সম্পত্তি হয়তো আপোনাৰ পত্নী, আপোনাৰ স্বামী, আপোনাৰ সন্তান তেওঁলোকলৈ ট্ৰেন্সফাৰ হৈ গুচি যাব। সেইকাৰণে কাঞ্চনে কৈছে মই কেৱল আপোনাৰ মৃত্যুলৈ চাই আছোঁ, মৃত্যু হোৱাৰ লগে লগে বেলেগলৈ পলাই গুচি যাম। তৃতীয় হৈছে কামিনী। কামিনী হৈছে মিতিৰ কুটুম। আমাৰ গাঁৱৰ মানুহ মিতিৰ কুটুম। গাঁৱৰ মানুহবিলাকে এজনৰ মৃত্যু হ'লে শ্মশানলৈকে যায় আৰু খুচি কাটি ডেড বডিটো তেওঁলোকে জ্বলায়, দাহন কৰে, আলোচনা কৰে। বেচেৰাটো বৰ ভাল আছিল, বিপদে আপদে সহায় কৰিছিল, বৰ দুখ লাগিছে সি যোৱাৰ কাৰণে, বিৰাট কষ্ট পাইছোঁ। কিন্তু ঘৰলৈ আহি পত্নী ক'ব, হেৰা শুনিছা, এই ৰাতিপুৱাৰ পৰা চাহ একাপ খাবলৈ পোৱা নাই, অকণমান ভালকৈ চাহ একাপ বনাই দিয়া। সেইটো চেচ, তাতে দুখ, তাতে চেচ। এয়া হৈছে কামিনী। আৰু কৰুণা, যাক আমাৰ জীৱন্ত অৱস্থাত চাবৰ কাৰণে সময় নাই, মাত এষাৰ দিবলৈ সময় নাই। এই কৰুণা হৈছে ভগৱান পৰমাত্মা, যি আত্মাৰ লগত যায়। আপুনি যলৈকে যাওক, আপুনি যিয়েই শৰীৰ ধাৰণ কৰক, আপোনাৰ লগে লগে ফুৰিব এজনেই। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচযুৱাজতে তয়োৰণ্যম পিপলাদ স্বাদস্তি অস্নানম অন্য অভিষাক্ষিতি। শ্বেত চতুৰ উপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোক। তাত কৈছে, এক বৃক্ষে দুই পক্ষী ৰূপে দুইকো সম দেখি দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খায় তবুনিতে শুকাই যায়, নাখায় যিটো সুতু গুণে বৰ। সেহি তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰ মতে কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। গতিকে যাব আমাৰ লগত কেৱল আৰু কেৱল পৰমাত্মা ভগৱান। যিজন ভগৱানে আপোনাক কোনোদিন নেৰে,
সেইজন ভগৱানক দিবলৈ আপোনাৰ মোৰ হাতত সময় নাই। এই মই বৰ ব্যস্ত আছোঁ, মোৰ সময় নাই, সময় নাই। কিয়? ভগৱানক দিবলৈ সময় নাই, কিন্তু সেইজনেহে আপোনাৰ লগত যাব, সেইজনেহে যাব। সেইকাৰণে ভগৱানৰ প্ৰীতি সাধনৰ কাৰণে গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণা বচ নিৰ্মম নিৰহংকাৰ। এইবিলাকক অহংকাৰ কৰি লাভ নাই, সময়ত আপোনাক কোনেও লগ নিদিয়ে। সম দুঃখ সুখ ক্ষমী, যিজন মানুহে সুখ আৰু দুখত সম হৈ থাকে, সুখ আহিলেও কোনো কথা নাই, ঈশ্বৰে দিছে একো নাই, দুখ আহিলেও কোনো কথা নাই, ঈশ্বৰে দিছে একো নাই। যদি সেইটো মনোবৃত্তি ল'ব পাৰোঁ, তেতিয়াহ'লে সেইজন ভগৱানৰ প্ৰিয় হয় বুলি কৈছে। আৰু কোনজন? ক্ষমাবান, যোনে ক্ষমা কৰি দিছে। আপুনি যদি কাৰোবাৰ ওচৰত ভুল কৰিছে, নিজে গৈ পেলাই ক্ষমা খোজক। যদি কাৰোবাক ক্ষমা কৰিবলগীয়া আছে, তেতিয়াহ'লে ক্ষমা কৰি দিয়ক। মনত কাৰো প্ৰতি দ্বেষ ভাগ পুহি নাৰাখিব। আৰু কোনজনক ভগৱানে ভাল পায়? সন্তুষ্ট সততাম যোগী যততাম তীৰ নিশ্চয়, যিজনে যিটো পোৱা তাতে হৈ বা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। যিটো পাইছে তাতে সন্তুষ্ট থাকে, যিটো পায় তাতে সন্তুষ্ট থকাটো, সেইজনক ভগৱানে ভাল পায়। গতিকে ইয়াত কৈছে পাপ মোৰ হওক নাশ, সাত্বিক ভক্তিৰ কনিষ্ঠ, ভগৱন্ত হওক প্ৰীতি মধ্যত। আৰু সাত্বিক ভক্তিৰ উত্তমটো কোন? নুহি অৱশ্যকে বিধি মানি। বিধি মানে কৰিবলগীয়াটো, ডু আৰু ডোন্টছ যিটো কয়। শাস্ত্ৰত দুটা বস্তুৱে পাব, যি শাস্ত্ৰই পঢ়ক আপুনি তাত দুটা বস্তু পাব, এটা হৈছে বিধি, এটা হৈছে নিষেধ। এইখিনি কৰিব, এইখিনি কৰিব নাপায়, এই দুটাই পাব। আপুনি ডাক্তৰৰ তাত যেনেকৈ গ'ল, ব্লাডটো টেষ্ট কৰিব দিলে, ওলাল চুগাৰ বেছি। এতিয়া চুগাৰ বেছি ওলোৱাৰ কাৰণে ডাক্তৰে আপোনাক এখন প্ৰেছক্ৰিপশ্যনত লিখিলে, আপুনি ইনচুলিন ল'ব লাগিব, আপুনি এইকেইটা মেডিচিন খাব, আপুনি ৰাতিপুৱা গধূলি অকণমান খোজ কাঢ়িব। এয়া চব বিধি, এইখিনি বিধি। কাষত লিখি দিলে আপুনি মিঠাই নাখাব, এই নাখাবটো হৈছে নিষেধ। এতিয়া আপুনি যদি ভাবে যে ডাক্তৰে ডেইলি এটা ইনচুলিন দিছে, মই দুটা ল'ম লাগিলে, কিন্তু মই মিঠাইটো কিন্তু খাম, এইটো মই নেৰোঁ, তেতিয়া লাভ নহ'ব। আপুনি ভক্তি কিমান কৰিব পাৰিছে, জীৱক কিমান প্ৰেম কৰিব পাৰিছে, ইয়াতকৈ ডাঙৰ কথা হৈছে আপুনি কাৰোবাৰ অন্যায় কৰিছে নেকি। যদি আপুনি কাৰোবাৰ উপকাৰ কৰিব পৰা নাই, নালাগে, অপকাৰ নকৰিব। যদি আপুনি পুণ্য অৰ্জন কৰিব পৰা নাই, বাদ দিয়ক, পাপ নকৰাকৈ থাকিবলৈ চাওক। যদি এই কথাকেইটা আমি গম পাই লওঁ, তেতিয়াও আপুনি বহুতখিনি নিজকে ভগৱানৰ কাষলৈ লৈ যাব পাৰিব, ভগৱানে আপোনাক ভাল পাব। এইকাৰণে কৈছে সাত্বিক ভক্তিত পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি। যিসকলে মোৰ কৰ্তব্য বুলি ভাবি ভগৱানক ভক্তি কৰিছে। মানুহৰ জন্ম ল'লোঁ যেতিয়া, আমাৰ প্ৰধান কৰ্তব্য কি? মানুহৰ জন্ম সফল কৰাৰ প্ৰধান উপায় কি? মহাপুৰুষ মাধৱদেৱে শৰণ বস্তুত কি লিখিছে? হৰিৰ চৰণে শৰণ লৈলোঁ এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ এ হৰি নাৰায়ণ। লিখা আছে, আমি সদায় গাই আছোঁ। মানৱী জনম সফল কৰাৰ উপায় দিছে হৰিৰ চৰণে শৰণ লোৱা, ভগৱানক ভাল পোৱা। আৰু গুৰুজনাই বেদস্তুতিত লিখিছে কীৰ্তনত, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাথিৰ নিচাস। এই লোহাশালত যিডাল ফোচ ফচাই থাকে উশাহ ল'ব, হাৱাটো দিবৰ কাৰণে, আমাৰ শ্বাস প্ৰশ্বাসো তেনেকুৱা, জীৱন্ততে মৃতকৰ দৰে। যদি আমি ঈশ্বৰৰ নাম লোৱা নাই, যদি আমি ঈশ্বৰক ভাল পাবলৈ শিকা নাই। কিন্তু ডাঙৰ কথা, ঈশ্বৰক ভাল পোৱাটো এই আচৰণখিনি লগত আনিব লাগিব। কিয়? কাৰণ ঈশ্বৰ সমস্ত ভূতত ব্যাপ্তমান হৈ আছে। আপুনি কেৱল গুৰুগৃহত থাপনাত থকাজনে ঈশ্বৰ বুলি ভাবি বাকীবিলাকক যদি সামান্য জ্ঞান কৰে, তুচ্ছ জ্ঞান কৰে, তেতিয়াহ'লে আপোনাৰ আৰু কৰ্মকাণ্ডৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ ধৰ্মৰ মূল বস্তুটোৱে হৈছে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।
আৰু কপিলেও মাকক সেইটোৱে কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। মোক বাদ দি যদি কেৱল প্ৰতিমাত যদি কোনোবাই সেৱা কৰি আছে তেতিয়া এইটো কেৱল বিৰম্বনৰ কথা। এতিয়া এনেকৈ ইয়াত কৈছে প্ৰতিমা পূজন আৰু ভেদভাৱ দৰিখন তিনিটো সমানাক কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। তাৰমানে ভক্তি যোগৰ কথাটো পুনৰ কৈ দিছোঁ। ভক্তি প্ৰথমতে দুবিধ, নিষ্কাম ভক্তি, সকাম ভক্তি। সকাম ভক্তিক প্ৰথমতে তিনিটা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক। প্ৰত্যেকৰে তিনিটাকৈ ভাগ আছে, উত্তম মধ্যম কনিষ্ঠ। আৰু এই তিনিওটাৰে আকৌ নৱবিধকৈ সাধন ক্ৰিয়া আছে। গতিকে ৩ × ৯ = ২৭। ২৭ বিধ তামসিক, ২৭ বিধ ৰাজসিক আৰু ২৭ বিধ সাত্বিক। ২৭ × ৩ = ৮১। গতিকে ইয়াত কৈছে এইকাৰণে একবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি একাধিক ৮০ বিধ। ১ + ৮০ তাৰমানে ৮১। সেইকাৰণে ভক্তি যুগত সকাম ভক্তি ৮১ বিধ বুলি কোৱা হয়। এই ৮১ বিধৰ ভাগটো ভাগৱতে এনেকৈ কৈছে। এতিয়া নিৰ্গুণ ভক্তিৰ কথা আহিব, তাৰ আগত অকণমান উপদেশ দিছে, বাপজনে উপদেশখিনি পাঠ কৰি দিব। কৃষ্ণ। ই ৰাম শুনি উক সবাসদ তৃতীয় স্কন্ধৰ পদ ভুজি উক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে ঈশ্বৰক পাই বেলা নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলু শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহৌক মোৰ এহি মানে কৰোঁ প্ৰাৰ্থনা কিন্তু তজু পদনতি একান্ত প্ৰেমৰতি ৰৌক মোৰ নৌক আন কাম সময় যাৰ যত জন শৌক মাধৱত মন ডাক চাৰি বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। কৃষ্ণ। গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত এই ধৰ্মভাগ জনগণৰ কাষলৈ লৈ যাবৰ কাৰণে দুটা মূল সাধনৰ তেওঁ সহায় ল'লে। এক হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত তেওঁ পণ্ডিতসকলৰ কাৰণে সংস্কৃততো গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাকৰৰ দৰে, আৰু কিছু মৌলিক গ্ৰন্থ লিখিলে আৰু কিছু অনুবাদ কৰিলে। সেইকাৰণে গুৰুজনাৰ সংস্কৃত গ্ৰন্থও আছে, অনুবাদ গ্ৰন্থও আছে আৰু নিজৰ মৌলিক গ্ৰন্থ আছে আৰু অনুবাদ গ্ৰন্থ আছে। ইয়াৰে ভাগৱতত গুৰুজনাৰ ভাগৱত ভাগ এখন অনুবাদ গ্ৰন্থ, যদিও 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলন আৰু সাগৰ মন্থন, দশমৰ আদিছোৱা যাক আমি দশম বুলি জানো, শেষ ফালৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ, এয়া গুৰুজনাই নিজে কৰিছে।
গুৰুজনাই ভাগৱত যেতিয়া অনুবাদ কৰিলে তেতিয়া তেওঁ এটা নতুন প্ৰক্ৰিয়া এটা তাত যোগ দিলে। 2-3টা অধ্যায় যোৱাৰ পাছত এই অধ্যায়টোৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ কিছু উপদেশ জনগণৰ কাৰণে দি গ'ল, য'ত আমাৰ ইয়াত কবিৰ উপদেশ বুলি কয়। এতিয়া গুৰুজনাই দি যোৱা এই প্ৰক্ৰিয়াটোকে তেওঁৰ অনুগামী যিসকল আছিল, অনিৰুদ্ধদেৱে কওক, গোপাল চৰণ দিজ কওক, অনন্ত কন্দলী কওক, যোনে যোনে কৰিছে পাছত তেওঁলোকেও এই প্ৰক্ৰিয়াটো ৰাখিলে। 3য় স্কন্ধৰ অনাদি পতনৰ বাহিৰে বাকীখিনি ইয়াৰ গোপাল চৰণ দিজে কৰা। গতিকে তেওঁ তেনেকৈ উপদেশ অকণ ইয়াৰ ওপৰত যিখিনি আমি আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি দি গৈছে। ইয়াত কৈছে, শুনিওক সভাসদ 3য় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। কবিয়ে কি ক'লে? তেওঁ কৈছে যে সগুণ ভক্তিটো বাদ দি পেলাই নিৰ্গুণ ভক্তিত আহা, নিষ্কাম ভক্তিত, যিটো সুতমুনিয়ে ভাগৱতৰ 1ম স্কন্ধৰ 2য় অধ্যায় 6 নম্বৰ শ্লোকত কৈছে, সবেই পুংসাম পৰোধৰ্ম যত ভক্তিৰ অধোক্ষজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। অহেতুকি মানে হেতুবিহীন, নিষ্কাম, নিৰ্গুণ। গতিকে আমাৰ মূল উদ্দেশ্য হ'ব লাগে, যিটো জীৱনত আহিছে প্ৰভুৰ কৃপা, ভাল যদি আমি যদি বিচৰা মতে পাইছোঁ ঠিক আছে, বিচৰা মতে পোৱা নাই তেতিয়াও ঠিক আছে। প্ৰভুৱে যেনেকৈ ইচ্ছা কৰিছে, সুখ দুখ যিয়ে নাহক কিয় আমাৰ প্ৰাৰব্ধত যিটো লৈ আহিছোঁ এইটো ভোগ কৰিব লাগিব। গতিকে কৃষ্ণৰে কৃপা বুলি ভাবি যি পাইছোঁ তাতে সন্তোষিত যদি হওঁ, তেতিয়া আপোনাৰ কাৰণে কি বস্তুৰ প্ৰয়োজন আপোনাতকৈ বেছি কোনে জানে? ভগৱান কৃষ্ণই। সেইমতে আপোনাক দিব। আপুনি ভাবিব পাৰে, আজি হয়তো আপোনাৰ অনুভৱ হৈছে এই বস্তুটো মই পোৱা নাই, ভগৱানক ইমান ভক্তি কৰোঁ অথচ ভগৱানে মোলৈ চকু মেলি নাচালে, মই এই বস্তুটো পোৱা নাই, এইকাৰণে আপুনি 10টা গালি হয়তো মনে মনে ভগৱানক দিব পাৰে। কিন্তু যদি সেই বস্তুটো পোৱাৰ পাছত এই বস্তুটোৰ পৰা যদি আপোনাৰ কিবা অপকাৰ হ'বলগীয়া আছে তেতিয়া, বা বস্তুটো পোৱাৰ পাছত যদি সেই বস্তুটোৱে আপোনাক কিবা অপকাৰ কৰে তেতিয়া আপুনি নিজে আজি বিচাৰিছে, ভগৱানে দিয়া নাই, কিয়? আপুনি প্ৰকৃত ভকত, সেইকাৰণে ভাবিছে এই বস্তুটোৰ পৰা বাপজনৰ অপকাৰ হ'ব, গতিকে মই নিদিওঁ। কিন্তু আমি বুজাত গণ্ডগোল হয়। যদি আপুনি একো নিবিচাৰে তেতিয়া ভগৱানটো ভকতৰ অধীন, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, 9ম অধ্যায় 9ম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, সাধুভি ভক্ত পৰাধীন, ভক্তেৰ ভক্ত জনপ্ৰিয়, 9:4-63, 9ম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোক। দুৰ্বাসাক কৈছিল, যেতিয়া অম্বৰীষক দি থোৱা চক্ৰই দুৰ্বাসাক খেদি ফুৰিছিল, যেতিয়া ভগৱান কৃষ্ণৰ ওচৰত গৈ পালেগৈ আৰু ক'লে আপোনাৰ চক্ৰৰ পৰা মোক ৰখাওক, তেতিয়া ভগৱানে কৈছিল নোৱাৰিম, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ কেতিয়াও নহয়, হি অস্বতন্ত্ৰ এব দ্বিজ, মই কেতিয়াও স্বতন্ত্ৰ নহয়। সাধুভি ভক্ত হৃদয়, ভক্তেৰ ভক্ত জনপ্ৰিয়, মই সেইসকল সাধুৰ হৃদয়ে মোক ধাৰণ কৰি ৰাখিছে আৰু মই তেওঁলোকৰ অধীন হৈহে কৰ্ম কৰিব পাৰোঁ, তাৰ বাহিৰে মোৰ কোনো স্বতন্ত্ৰতা নাই। গতিকে আপুনি যদি ভগৱানক ভক্তি কৰে শুদ্ধ সত্যৰূপে, তেতিয়া আপোনাৰ কাৰণে যিটো উপযুক্ত, যেতিয়া যিটো আপোনাৰ প্ৰাপ্য, সেইমতে ভগৱানে আপোনাক দি যাব, মাত্ৰ আপোনাৰ আস্থা আৰু বিশ্বাসটো ৰাখিলেই হ'ল। ইয়াত এইকাৰণে গোপাল চৰণ দিজে কৈছে, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। গোপাল চৰণ দিছে কৈছে, চোৱাচোন কেনেকৈ কৃপা কৰি ভগৱন্তক কপিল প্ৰভুৱে মাকক কোৱাৰ চলেৰে ভক্তিক নানা ভাগ কৰি ফঁহিয়াই আমাক বুজাই দিছে। কোনটো ভক্তি কেনেকুৱা, ভাৱৰ ওপৰত যে গোটেইখিনি ভক্তি নিৰ্ভীত হৈ আছে, ভাৱৰ ওপৰত যে ভিত্তি হৈ আছে, এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে। সেইকাৰণে কৈছে, তুমি যদি ঈশ্বৰক পাব বিচাৰিছা তেতিয়াহ'লে তুমি তেওঁৰ বস্তুবিলাকত বা ভোগবাদৰ বস্তুবিলাকৰ প্ৰতি আশা ত্যাগ কৰা। অৰ্জুন যেতিয়া সহায় ভিক্ষা খুজিবলৈ যায় কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত,
বাপ অকণমান ৰৈ দিয়ক, কৃষ্ণ নহ'লে আমি 10 মিনিটমান ৰৈ যাওঁ, কথা বতৰা পাতি লওক নেকি? দুটাৰ ভিতৰত এটা হ'ব পাৰে, নহ'লে আমি 10 মিনিট ৰৈ দিওঁ, আপোনালোকে কথা পাতি লওক। এইফালে বহুত কথা পাতি আছে। চাওক, মই প্ৰায় এটা কাহিনী কওঁ, সেইকাৰণে আপুনি কিমান শুনিছে এইটো ডাঙৰ কথা নহয়, যিকণ শুনে এইকণ শ্ৰদ্ধা সহকাৰে শুনক। শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি শুনিছে, ভাগৱতৰ এটা শ্লোকৰ আধাও যদি শুনিছে, এফাকি পদৰ যদি আধাও যদি শুনিছে, শ্ৰদ্ধা সহকাৰে যদি শুনিছে, তাৰ পৰাই আপোনাৰ লাভ হ'ব। এটা চোৰ কেইজনমান মানুহে খেদি খেদি আহি আছে, বাহিৰত ভাগৱতৰ য'ত অনুষ্ঠান হয় তাত 50,000-ৰ পৰা 1 লাখ মানুহে শ্ৰৱণ কৰিব পৰা কেপাচিটি থাকে, 50,000 to 1 লাখ এটা পেণ্ডেলত, আৰু তাত কথা হয় মাত্ৰ 3 ঘণ্টা, এনেকুৱা দিনজোৰা নহয়, 3 ঘণ্টা চিডিউল, 3 ঘণ্টা হ'ব, 3 ঘণ্টাত ভাগৱত সমাপ্ত। তাৰপাছত খোৱা বোৱা ইত্যাদি কি কৰে কৰক, আকৌ যদি দৰকাৰ হয় তেতিয়াহ'লে পেছত আকৌ 3 ঘণ্টা হ'ব, 9টাৰ পৰা 12টা, মাজত গেপ, যদি ৰাইজৰ বিপুল অনুৰোধ 3টাৰ পৰা 6টা, বছ 2টা চিডিউল। এই চোৰটোক যেতিয়া খেদি আহি আছে, চোৰটোৱে ভাবিলে যে উপায় নাই, কাষতে ভাগৱত হৈ আছিলে, ই ভাগৱতৰ মানুহৰ শ্ৰোতাৰ মাজত সোমাই গ'ল, আৰু শ্ৰোতাৰ মাজত সোমাই একান্তভাৱে বহি শ্ৰোতাৰ নিচিনা এক্টিং কৰিবলৈ ধৰিলে। যিখিনি মানুহে খেদি আহিছিল সিহঁতে ভাবিলে ভাগৱতৰ কথা হৈ আছে, ইয়াত গৈ পেলাই এতিয়া আমি কোনো অশান্তিৰ সৃষ্টি নকৰোঁ, আৰু চোৰটোক বিচাৰিও নাপাম, 50,000 1 লাখৰ মাজত ক'ত বহিল কোনে জানে। সেইকাৰণে তেওঁলোক উভতি গ'ল। চোৰটোৱে একান্ত মনে সেইকণ সময়ত শ্ৰোতাৰ অভিনয় কৰি ব্যাখ্যাকাৰে কি কৈছে শুনিবলৈ লাগিল। সেই সময়ত ব্যাখ্যাকাৰে কৃষ্ণ প্ৰভু ভগৱন্তৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰে কৈছিল শ্যাম সুন্দৰৰ শৰীৰটো সুঠাম, বৰ্তমান সময়ত ক'লে 6 পেক ভি শ্বেপ, খুব সুন্দৰ সুঠাম, আজানুলম্বিত বাহু, আৰু কৈছে যে তেওঁৰ শ্যাম বৰণীয়া শৰীৰত যিখিনি চুলিখিনি কেঁকুৰা কেঁকুৰি, আৰু তাত এটা সোণৰ কিৰীটি পৰিধান কৰে, তাৰ ওপৰত ময়ূৰৰ পুচ্ছ থাকে। চোৰটোৱে ভাবিছে বৰ ধনী মানুহ হ'ব চাগে, সেইকাৰণে একান্ত মনে আৰু মন দিছে, কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়ি গৈছে। ব্যাখ্যাকাৰে কৈছে শ্যাম সুন্দৰে গলত যিডাল হাৰ পিন্ধে সেয়া সোণৰ, কৰ্ণত যি কুণ্ডল পিন্ধে সেয়া সোণৰ, হাতত যি বাজু পিন্ধে সেয়া সোণৰ, আৰু তেওঁৰ কঁকালত যিডাল কঁকালি মাৰে সেয়া সোণৰ, পীত বস্ত্ৰ পৰিধান কৰে, আনকি তেওঁৰ যিটো বাঁহী আছে এইটো সোণৰ। চোৰটোৱে ভাবিছে ইমান ধনী মানুহ, ইয়াৰ এড্ৰেছটো ল'বই লাগিব, ইয়াৰ ঘৰতে সিন্ধি মাৰিম, বেলেগত গৈ লাভ নাই। সেইকাৰণে একান্ত মনে শুনি আছে, এই শ্যাম সুন্দৰ দেখিলে কেনেকৈ চিনি পাম। আৰু ব্যাখ্যাকাৰজনে কৈ আছে ওখ পাখ সুন্দৰ সুঠাম বডি, অকণমান মিঠা বৰণীয়া, চুলিখিনি কেঁকুৰা কেঁকুৰি, সোণৰ কিৰীটি, পীত বস্ত্ৰ হালধীয়া বস্ত্ৰ পৰিধান কৰিছে, সুন্দৰভাৱে কৈছে। চোৰটোৱে ৰূপটো ধাৰণ কৰি ল'লে, আৰু যেতিয়া ব্যাখ্যাৰ চিডিউলটো শেষ হ'ল, লগে লগে ব্যাখ্যাকাৰৰ ওচৰত গৈ দীঘল দি পৰি গৈছে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈছিল তেওঁৰ ঠিকনাটো অকণ লিখি দিয়কচোন। ব্যাখ্যাকাৰে ভাবিলে যে শ্ৰোতাও কেইবা ধৰণৰ থাকে, তাৰে এবিধ হৈছে ৰসিক আৰু এবিধ হৈছে ভাবুক। ভাৱত বিভোৰ হৈ যায় কিছুমান, কথাৰ লগে লগে তেওঁ ভাবুক হৈ গুচি যায়। সেইকাৰণে ভাবিলে, আৰু কিছুমান ৰস স্বাদন কৰি থাকে, ৰসিক বুলি কয়, ভাবিলে এওঁ চাগে ভাৱত বিভোৰ হৈ গৈছে, গতিকে শ্যাম সুন্দৰৰ ঠিকনা বিচাৰিছে। সেইকাৰণে ক'লে তুমি ইয়াৰ পৰা ট্ৰেইন ষ্টেচনত যোৱা, ট্ৰেইনত উঠিবা আৰু চিধা বৃন্দাবন বুলি এটা ষ্টেচন পাবা, তালৈ যোৱা, তাত নামি যাকে সোধা তোমাক শ্যাম সুন্দৰৰ ঘৰ দেখুৱাই দিব। সি ভাবিলে হয়তো ইমান ধনী মানুহ, তাত চাগে চবেই চিনি পায়, একো দিগদাৰ নাই, আৰু একো খোৱা বোৱা নাই, ৰূপটো হৃদয়ত ধাৰণ কৰিলে, কৰি তাৰ পৰা দৌৰিছে ৰেলৱে ষ্টেচন, তাত ট্ৰেইনত উঠি ৰাতভৰ ট্ৰেইনৰ যাত্ৰা, পানী এটুপিও খোৱা নাই, কেৱল ৰূপটো ধাৰণ কৰিছে, কেনেকৈ শ্যাম সুন্দৰক লগ পাওঁ, এই ধনী মানুহটো ঘৰখন চাই ল'লে মই চুৰ কৰি গোটেই বস্তুবিলাক লৈ আহিম। আৰু তাত গৈ ট্ৰেইনৰ পৰা নামি যাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত, তেওঁবিলাকে মন্দিৰবিলাক দেখুৱাই দিছে য'ত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিবিলাক থাকে। আৰু এই চোৰটোৱে গৈ পেলাই মন্দিৰত সোমাই যেতিয়া মূৰ্তি দেখিছে, কৈছে বা এইটো কম ধনী মানুহ নহ'ব, য'তে ত'তে মন্দিৰ বনাই পেলাই পূজা কৰি আছে। মানুহক সুধিছে মোক অৰিজিন ঘৰখন লাগে, ক'ত লগ পাম তেওঁক।
আৰু সোধোতে সোধোতে দুপৰীয়াৰ পাৰ হৈ আবেলি সময় হ'ল, বেলি লহিয়াবলৈ ধৰিলে। এজন বুঢ়া মানুহক লগ পাই সুধিলে, দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি আছোঁ, পোৱা নাই, আপুনি অনুগ্ৰহ কৰি ক'ব নেকি তেওঁক ক'ত লগ পাম? মানুহজনো ভাৱত বিভোৰ হৈ আছিল। তেওঁ বেলিটোলৈ চালে, দেখিলে বেলি লহিয়াবলৈ ধৰিছে আৰু ক'লে যে এই মুহূৰ্তত নিধিবনৰ ফালে যোৱা, তাত গৰু চৰাই আছে। ই ভাবিছে ইমান ধনী মানুহ আকৌ গৰু চৰাই, এইটো কেনেকুৱা কথা। ভাবিলে হ'ব পাৰে পেচা, কোনোবাই বৰশী বাই ভাল পায়, কোনোবাই বাইক ৰাইডিং কৰি ভাল পায়, বিভিন্ন ধৰণৰ ধনী মানুহৰ পেচা বেলেগ বেলেগ। ভাবিলে চাগে এইজনে গৰু চৰাই ভাল পায়, হ'ব ঠিক আছে, বনৰ মাজত পালে হেঁচা মাৰি ধৰি গোটেই বস্তু সুলকাই লৈ ল'ম। চোৰটো প্ৰকাণ্ড, ওখ পাখ। নিধিবনৰ ফালে গ'ল, তাত গৈ যেতিয়া বিচাৰি ফুৰিছে বেলেগ বেলেগ গৰখীয়াবিলাক দেখিছে, কিন্তু যিটো ৰূপ ধাৰণ কৰি গৈছিল ব্যাখ্যাকাৰজনে যিজন শ্যাম সুন্দৰৰ কথা কৈছিল সেইজন ব্যক্তিক লগ পোৱা নাই। সন্ধিয়া হ'বৰ হ'ল, লগ পোৱা নাই। শেষত তেওঁ উৎকণ্ঠাত জোৰত জোৰতকৈ মাতিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথামাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ৪ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক। মোক যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দৰ্শন দিওঁ, মোক যেনেকৈ যোনে ভজে মই তাক তেনেকৈ তাৰ ভজন কৰোঁ। গতিকে যিটো ৰূপ তেওঁৰ হৃদয়ত ধাৰণ কৰি আছিল সেই ৰূপত তেওঁৰ সন্মুখত দেখা দিলে। যেতিয়াই ভগৱান কৃষ্ণক সন্মুখত দেখা পালে লগে লগে তেওঁৰ অজ্ঞানতা দূৰ হৈ গ'ল। যেনেকৈ আপুনি অন্ধকাৰ কোঠা এটাত সোমাই লাইটৰ ছুইচটো দিয়াৰ লগে লগে আন্ধাৰ নাইকিয়া হৈ পোহৰ হৈ যায়, ভগৱানক দৰ্শন পোৱাৰ লগে লগে চোৰটোৰ হৃদয়ৰ যিমানবিলাক সহ্যবৃত্তি অজ্ঞানতা আছিল চব নাইকিয়া হৈ ভক্তি বস্তু জ্ঞান বস্তু জাগ্ৰত হ'ল। এতিয়া চোৰটোক কৈছে, তুমি মোক ইমানকৈ কিয় বিচাৰিছা? সি কৈছে, ভগৱান মোৰ ভুল হৈ গ'ল, মই তুমি কোন বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে এজন ধনী মানুহ, মই চোৰ, গতিকে মই চুৰ কৰাৰ মানসিকতা লৈ পেলাইহে তোমাক বিচাৰিছিলোঁ। কোৱা কোৱা তোমাক কি লাগে কোৱা। বোলে মোক এতিয়া একো নালাগে। নাই নাই মই জানিছোঁ তোমাক কি লাগে। এই বুলি গোটেই কিৰীটি খুলিলে, বাজু খুলিলে আৰু কুণ্ডল খুলিলে, সোণৰ বাঁহী কাপোৰত মেৰিয়াই টোপোলা কৰি দি দিলে, এয়া লোৱা, তুমি এয়া বিচাৰি মোৰ ওচৰলৈ আহিছা। চোৰটোৱে ক'লে, প্ৰভু মই চোৰ আছিলোঁ হয়, কিন্তু এতিয়া মই বুজি পালোঁ তুমি কোন। মই তোমাক কৈছোঁ যে তোমাৰ এই অলংকাৰ পৰিধান কৰিবৰ পৰা ব্যক্তি পৃথিৱীত মই দ্বিতীয় এজন আজিলৈকে দেখা নাই, গতিকে এয়া বস্তু মোক নালাগে। ভগৱানে ক'লে, কিন্তু মোৰ দৰ্শন অথলে নাযায়, তুমি কিবা এটা বিচাৰা। তেওঁ ক'লে, যদি দিবই বিচাৰিছা তেতিয়াহ'লে মোক এটা বস্তু দিয়া। বোলে কি? যেতিয়াই মই তোমাৰ দৰ্শন বিচাৰোঁ তুমি যাতে মোক এই ৰূপত যাতে দৰ্শন দিয়া। আৰু ভগৱানে ক'লে, তথাস্তু। লগে লগে অন্তৰ্ধান হ'ল। চোৰটো পুনৰ তাৰ পৰা দৌৰিছে, আকৌ ট্ৰেইনত উঠিছে, ৰাতভৰ ট্ৰেইনৰ যাত্ৰা। আৰু পাছদিনা আহি পেলাই ব্যাখ্যাকাৰজনৰ চৰণত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, মই এটা চোৰ আছিলোঁ। কালি আপোনাৰ মুখেৰে শ্যাম সুন্দৰৰ বৰ্ণনা শুনি তেওঁৰ ঘৰত চুৰ কৰিবৰ কাৰণে আপোনাক ঠিকনা বিচাৰিছিলোঁ। আপুনি মোক বৃন্দাবনলৈ পঠিয়াই দিলে আৰু মই বৃন্দাবনত গ'লোঁ। কিন্তু অতি আচৰিত কথা, আপোনাৰ অকণমান সময় শ্ৰৱণ কৰিয়েই মই স্বচক্ষে ভগৱান কৃষ্ণৰ দৰ্শন পাই আহিছোঁ। ব্যাখ্যাকাৰজনে ক'লে, অসম্ভৱ। কিয়? মই আজিলৈকে 1000 বাৰ ভাগৱতৰ ব্যাখ্যা কৰি ময়ে দেখা পোৱা নাই, তুমি কেনেকৈ দেখা পাবা? মই 1000 বাৰ ব্যাখ্যা কৰিলোঁ, ময়ে আজিলৈকে কৃষ্ণক স্বচক্ষে দেখা নাই। ই ক'লে, সঁচাকৈ কৈছোঁ, মই আপোনাৰ পৰা অকণমান সময় শুনিছোঁ হয়, কিন্তু মই স্বচক্ষে দেখি আহিছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিবলৈ ধৰিলে। চোৰটোৱে ক'লে, যিহেতু তুমি মোক ভগৱানৰ দৰ্শন কৰাই দিলা, গতিকে আজিৰ পৰা তুমি মোৰ গুৰু হ'লা। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে অখণ্ড মণ্ডকাৰত এই পৃথিৱীত ব্যাপ্তমান হৈ থকা ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজ দৰ্শন কৰাই দিয়ে, সেইজন হৈছে গুৰু। গতিকে চোৰটোৱে ব্যাখ্যাকাৰজনক গুৰু বুলি সেৱা কৰিলে। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে, মোৰ হয়তো হৃদয়ত এতিয়াও কপটতা আছে, মলিনতা আছে, যাৰ কাৰণে মই ঈশ্বৰক দৰ্শন পোৱা নাই। চোৰটোৱে সুধিলে, সঁচাকৈ আপুনি দেখা নাইনে? ব্যাখ্যাকাৰজনে ক'লে, সঁচাকৈ নাই দেখা। তেতিয়া ক'লে, মই আপোনাক দৰ্শন কৰাই দিম। আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তুমি মোক বৰ দিছিলা, যেতিয়াই মই তোমাৰ দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা। আৰু সেইকাৰণে ভগৱানক একান্তভাৱে প্ৰাৰ্থনা কৰিলে, প্ৰভু এই মুহূৰ্তত মই তোমাৰ দৰ্শন পাব বিচাৰিছোঁ। আৰু ভগৱান ভকতৰ অধীন,
লগে লগে তেওঁৰ সন্মুখত দৰ্শন দিলে। এতিয়া চোৰটোৱে ব্যাখ্যাকাৰক কৈছে, হে প্ৰভু, আপোনাৰ ঈশ্বৰত ভগৱান ওচৰত সন্মুখত, আপুনি দৰ্শন কৰক। ব্যাখ্যাকাৰজনে চাইছে, একো দেখা নাই। কৈছে, মই একো দেখা পোৱা নাই। কৈছে, আপোনাৰ সন্মুখত মই দেখি আছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিলে। চোৰটোৱে ভগৱানক সুধিলে, প্ৰভু, যিজন গুৰুৰ কৃপাত তোমাৰ দৰ্শন লাভ কৰিলোঁ, সেইজন গুৰুৱে তোমাক দৰ্শন যদি নাপায়, তেতিয়াহ'লে মোৰ জীৱনটো অথলে যাব। মোক অকণমান কৃপা কৰা, যাতে মোৰ গুৰুজনাই তোমাৰ দৰ্শন পায়। ভগৱানে ক'লে, তেওঁক হাতেৰে স্পৰ্শ কৰি দিয়া। চাওক, আমাৰ শৰীৰৰ 3টা বস্তুৰ দ্বাৰা শক্তি বাহিৰ হয়। এটা হৈছে চকু, এটা হৈছে হাতৰ তলুৱা, আৰু এটা হৈছে ভৰি। উদাহৰণ দি বুজাম। গান্ধাৰী যেতিয়া 99টা পুত্ৰ বধ হ'ল, গান্ধাৰীয়ে দুৰ্যোধনক কৈছিল, পুত্ৰ দুৰ্যোধন, তই উলংগ হৈ মোৰ ওচৰলৈ আহ, গংগাত স্নান কৰি উলংগ হৈ মোৰ ওচৰলৈ আগৈ, মই মোৰ চকুত বান্ধি থোৱা কাপোৰখন খুলি তোৰ শৰীৰত দৃষ্টি নিক্ষেপ কৰিম, আৰু তেতিয়া মোৰ দৃষ্টিৰ মোৰ যি শক্তি, এই শক্তিয়ে তোৰ সৰ্বশৰীৰ বজ্ৰময় কৰি তুলিব। ভীমৰ গদাই তোক একো কৰিব নোৱাৰে। আৰু সেই মৰ্মে দুৰ্যোধন সন্ধিয়া নদীত স্নান কৰি উলংগ হৈ আহিছিল মাকৰ ওচৰলৈ। বাটত পাই গ'ল ভগৱান কৃষ্ণই। ক'লে, দাদা দুৰ্যোধন, এয়া কি দেখিছোঁ? আপুনি ইমান এজন যুৱৰাজ, ডাঙৰ এজন ল'ৰা, আৰু এনেকৈ আহিছে? বোলে, মাৰ আদেশ, উলংগ হৈ যাবলৈ দিছে। ভগৱানে ক'লে যে মাকৰ দৃষ্টিততো সন্তান সদায় সৰু, কিন্তু দাদা দুৰ্যোধন, তুমিতো জানা তুমি যুৱৰাজ, এনেকৈ কোনোবা যায়নে? অকণমান আৰ বেৰ কৰা। আৰু লগে লগে তেওঁ পাত আনি পেলাই উৰুৰ অংশটো এনেকৈ ঢাকি ল'লে। আৰু ঢাকি লোৱাৰ পাছত যেতিয়া গান্ধাৰীৰ ওচৰত যায়, গান্ধাৰীয়ে সোধে, পুত্ৰ দুৰ্যোধন আহিলানে? বোলে, আহিলোঁ। ঠিক আছে। তেওঁ কাপোৰখন খুলি দুৰ্যোধনৰ শৰীৰত যেতিয়া দৃষ্টি নিক্ষেপ কৰিলে, সমস্ত শৰীৰ বজ্ৰময় হ'ল, কিন্তু উৰুৰ অংশটো এনেকৈ থাকি গ'ল, যাৰ কাৰণে ভীমে উৰু ভংগ কৰাৰ সুবিধাকণ পালে। তাৰ মানে চকুৰ দ্বাৰা আমাৰ এটা শক্তি বাহিৰ হয়, আৰু এটা হৈছে হাতৰ পৰা। সৰু ল'ৰা ছোৱালীক জ্যেষ্ঠসকলে যেতিয়া আশীৰ্বাদ দিয়ে, আমি কেনেকৈ দিওঁ? মূৰত হাতটো দি দিওঁ। কিয়? আমাৰ হাতৰ তলুৱাৰ দ্বাৰা এটা তৰংগ বাহিৰ হয়, যিটো শক্তি, এটা এনাৰ্জি এটা বাহিৰ হয়। আৰু এটা ভৰি, সেইকাৰণে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই যিসকল নিম্ন সৰু, সেইসকলে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে। কিয়? যাতে তেওঁলোকৰ যিটো ৱেভ, যিটো তৰংগ, যিটো বাগৰি আহিছে, সেইটো যাতে আমাৰ শৰীৰতো প্ৰবাহমান হৈ আমাকো যাতে শক্তিমন্ত কৰি তোলে। সেইকাৰণে ভগৱানে ক'লে, তুমি তোমাৰ ব্যাখ্যাকাৰজনৰ হাতত স্পৰ্শ কৰা। আৰু যেতিয়াই চোৰটোৱে ব্যাখ্যাকাৰৰ হাতত স্পৰ্শ কৰিলে, লগে লগে তেওঁ সন্মুখত সেইজন ভগৱান কৃষ্ণক দেখা পালে, যিজনৰ ৰূপ বৰ্ণনা, শৃংগাৰ বৰ্ণনা তেওঁ ভাগৱতৰ মাধ্যমেদি কৰি আছিল। আৰু লগে লগে ভগৱানক স্তুতি কৰিলে। প্ৰভু ভগৱন্তই তেওঁকো আশীৰ্বাদ কৰি তাৰ পৰা আঁতৰি গ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, আপোনালোকে বেছিকৈ এইকাৰণে কথা বতৰা নাপাতিব, যিকণ সময় শুনে শ্ৰদ্ধা সহকাৰে শুনিব। অকণমান সময় যথেষ্ট হৈছে, আমিও আমাৰ তাঁতী বাপে অলপ সময় চলালে চলাব, আমি যামগৈ বনীয়া বাপৰ সতি। গতিকে এতিয়া আছে, ইয়াত কৈছে, নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো শৰণ, গুণময় ভক্তিচয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহো প্ৰাৰ্থন। ইয়াত কবিয়ে কৈছে, মোৰ যাতে এই গুণময় সগুণ ভক্তিসমূহ যাতে সপোনতো যাতে নাহে, যাতে মই কোনোদিন নিবিচাৰোঁ, এনেকুৱা এটা মোক যাতে কৃপা কৰা। কিন্তু তজু পদে নতি, একান্ত সপ্ৰেম ৰতি, ৰৌক মোৰ নৌকা নকাম, সমজ্যাৰ যতজন হওক মাধৱক মন, ডাক চাৰি বোলা ৰাম ৰাম। কিন্তু তোমাৰ পদত যাতে সদায় মোৰ যাতে নমস্কাৰ থাকে, সপ্ৰেম ৰতি যাতে থাকে, বেলেগৰ প্ৰতি যাতে মোৰ মন নাযায়, এইকণ যাতে কৃপা কৰা, এই বুলি ভাবি এইটো অধ্যায় ইমানতে শেষ কৰিছে। বাপ বান্ধৱ ভাই মাতৃ সমস্ত কেইটালৈকে আপোনালোকে শুনাৰ কথা ভাবিছে? সামৰি দিওঁ নেকি? ভাওনা আছে, তেতিয়াহ'লে আমি সামৰি দিয়াই ভাল। ইয়াতে অধ্যায় পৰিছে নহয় জানো? এনেও চাওক, মানুহৰ এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা শক্তি কেৱল 45 মিনিট। 3 ঘণ্টা সময় আমাৰ শ্ৰদ্ধাৰ বনীয়া বাপে আপোনালোকক অলৰেডি শুনালে। 45 মিনিট মাত্ৰ আমি এটা বৈঠকত যদি শুনো, তেতিয়া আমাৰ ৰিচিপশ্যন পাৱাৰ মানে গ্ৰহণ কৰিব পৰা শক্তিটো আছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটছৰ হয়। ইয়াতকৈ যদি বেছি হয়, তেতিয়া আমাৰ তাৰ সেই বুঢ়ী মানুহগৰাকীৰ নিচিনা হ'ব, যি 90 বছৰ বয়সত কোৰ্টত ডিভোৰ্চ বিচাৰি গৈছে।
জাজে সুধিছে আইতা কিমান বয়স হৈছে বোলে 90 বছৰ হ'ল বোপাই এই 90 বছৰ বয়সত আপুনি ডিভোৰ্স বিচাৰি আহিছে কিয় বোলে মানুহটোৰ লগত আৰু থাকিব নোৱাৰো মানুহটো ক'ত আছে কোৰ্টৰ বেলেগ এফালে দেখুৱাই দিছে বুঢ়া মানুহ এজন লাখুটি লৈ বহি আছে হাতটো কপি আছে জাজে সুধিছে দেউতা আপোনাৰ বয়স কিমান হ'ল বোলে 95 মান হ'ল বোপাই জাজে কৈছে 95 বছৰত আপোনাক ডাইভোৰ্স বিচাৰি আপুনি আহিছে ডিভোৰ্স লাগে আপোনাক বুঢ়াই কৈছে ধাত মোক নালাগে হে মৰতি খোদ কি লাগে মোক লৈ আহিছে কাৰণে আহিছো জাজে ক'লে অ আইতা আপোনাৰ মানুহটোক চোন ডিভোৰ্স নালাগে বুঢ়ীয়ে কৈছে তেওঁ কিয় লাগিব কষ্টটো কোনে পাইছে তেওঁ পাইছে নে মই জাজে সুধিছে আপুনি এনেকুৱা কি কষ্ট পাইছে কৈছে মানুহটোৱে যিমান গালি খপনি পাৰে সব মই শুনো অ এটোত আপুনি ডিভোৰ্স নাপায় কিয় এই গিৰিয়েক ঘৈণীয়েকৰ মাজত এইবিলাক হৈয়ে থাকে কেতিয়াবা মানুহটোৱে গালি পাৰিলে আপুনি শুনিলে কেতিয়াবা আপুনি গালি পাৰিব মানুহটোৱে শুনিব বুঢ়ীয়ে কৈছে সমস্যা তাতে কি সমস্যা মানুহটোৱে কানেৰে কম শুনে জাজে কৈছে এটোতো আপুনি ডিভোৰ্স নাপায় কিয় আজিকালি মেচিন পায় নহয় হিয়াৰিং এড পায় হিয়াৰিং এড আনি দিলে হ'ল মেচিন এটা কানেৰে শুনা বুঢ়ীয়ে কৈছে মেচিন আনি দিছোঁ জাজে কৈছে তেতিয়া সমস্যা কি কৈছে যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয় এতিয়া ইয়াতো বেছি দীঘলীয়া হ'লে আপোনাৰ খবৰ গতি একে হ'ব আমি কৈ থাকিম সবে মেচিন খুলি থৈ দিব বেটা কৈ থাক সেইকাৰণে আমাৰ বনিয়া বাবাও ইংগিত দিছে যে আৰু দীঘলীয়া কৰিব নালাগে বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনালোকৰ প্ৰাথমিকৰ কাৰণে আমি এভাগ আমাৰ গ্ৰন্থ লৈ আহিছিলোঁ গ্ৰন্থভাগ আপোনালোকৰ নামঘৰৰ কাৰণে আমি দি যাব বিচাৰিছোঁ গীতা সিন্ধু যিখন গ্ৰন্থত গীতাৰ 700 সংস্কৃতৰ শ্লোক 700টা পদত অনুবাদ কৰা আছে লগতে গদ্যত ভাঙনি কৰা আছে আৰু কাব্যিক ৰূপ দিয়া হৈছে যাতে পাঠ কৰিব পাৰে কাৰণ আমি যিখন গীতা পঢ়ি আছোঁ এখন ভাৱ অনুবাদ ভাৱানুবাদ হ'লে কবিৰ ভাৱৰ তাত প্ৰভাৱ পৰে যেনেকৈ কৃষ্ণৰ যদি চৰিত্ৰ জৰাসন্ধক লিখিবলৈ দিয়ে কৃষ্ণৰ চৰিত্ৰ যদি দুষাসনক লিখিবলৈ দিয়ে কৃষ্ণৰ চৰিত্ৰ যদি ৰুক্মক লিখিবলৈ দিয়ে তেতিয়াহ'লে চৰিত্ৰ বেলেগ ৰূপ পাব আৰু সেই চৰিত্ৰ যদি আপুনি যুধিষ্ঠিৰক দিয়ে বিদুৰক দিয়ে উদ্ধৱক দিয়ে তেতিয়াহ'লে কৃষ্ণৰ ৰূপটো বেলেগ পাব তাৰ মানে ডিফাৰেন্স কিয় হৈছে কৃষ্ণৰ লীলাত ডিফাৰেন্স নাই ডিফাৰেন্স আহিছে যিজনে অনুবাদ কৰিছে যিজন চৰিত্ৰকাৰ তেওঁৰ মনৰ ভাৱ যাৰ যেনেকুৱা ভাৱ তেনেকৈ কৰে যদি যিখন কৃষ্ণ গীতা আমি সৰুৰে পৰা পঢ়ি আহিছোঁ তাত কোনো কোনো ক্ষেত্ৰত দেখা যায় যে মূল গীতাৰ পৰা ফালৰি কাটি গৈছে বহুত বস্তু তাত এনেকুৱা আছে যিবিলাক বস্তু মূল গীতাত নাই সেইকাৰণে মূল গীতাৰ 700 শ্লোকৰ অনুবাদ আমাৰ দ্বাৰা প্ৰভু ভগৱন্তই আমাক নিমিত্ত কৰি কৰাইছে তাৰ এখন গ্ৰন্থ লৈ আহিছোঁ যিসকলে গীতা শিকাৰ ইচ্ছা তেওঁসকলে ইয়াত নামঘৰতে সেইভাগ পাঠ কৰিব পাৰিব গদ্য ৰূপেও আছে পদ্য ৰূপেও আছে সংস্কৃতৰ শ্লোকো আছে গতিকে অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত আমি অনুৰোধ কৰিম আপোনালোকৰ প্ৰাথমিকৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ গ্ৰহণ কৰি আমাক যাতে কৃতাৰ্থ কৰে কৃষ্ণ